নমস্কাৰ সকলোকে এক্সিয়া আইএছ একাডেমীলৈ স্বাগতম জনাইছো। ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছখিনি লৈ আহিছো। চাওঁ আহক আজি আমাৰ কি কি ইম্পৰ্টেণ্ট নিউজ এনালাইচিছ আছে। চ' বিফৰ উই ষ্টাৰ্ট আৱাৰ ছেশ্যন, চ' আপোনালোকক আমাৰ যিখিনি ফিচাৰ্ছ আছে এক্সিয়া আইএছ একাডেমীয়ে কি কৰিবলৈ গৈ আছে, চ' তাৰ এটা চমু আভাস দিছো যে আপোনালোকে দেখিছে যে UPSC আৰু APSC কাৰণে ক্ৰেছ কোৰ্চ এজ ৱেল এজ ফাউণ্ডেশ্যন কোৰ্চ দুইটা আমি প্ৰভাইড কৰি থকা হৈছে, both in the online as well as offline form. ঠিক আছে, so গতিকে ইয়াত ফাউণ্ডেশ্যনেল মক টেষ্ট, এছে ৰাইটিং, কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল, এক্সপাৰ্ট ফেকাল্টি, অনলাইন অফলাইন ক্লাছেছ আৰু ইন হাউচ লাইব্ৰেৰী এক্সেছ আপোনালোকে পাব। আৰু ইয়াৰ লগত যদি আপোনালোকে কিবা ইণ্টাৰেষ্টেড আছে, চ' গতিকে প্লিজ লেট আছ ন' ইন দিছ নাম্বাৰ, ঠিক আছে, কণ্টেক্ট কৰিব। অ'কে, চ' গতিকে আমি যদি প্ৰথম আৰ্টিকলটোলৈ আহোঁ, এইটো খুব এটা ইম্পৰ্টেণ্ট আৰ্টিকল ৰিগাৰ্ডিং ৱেটলেণ্ড কনজাৰ্ভেশ্যন। ঠিক আছে, চ' গতিকে এই ৱেটলেণ্ড খিনি কি বুলি কয়, ইট ইজ এ কিডনী অফ আৱাৰ ইক'চিষ্টেম। আমাৰ ইক'চিষ্টেমৰ এইখিনি কি হয়, কিডনী হয়। চ' গতিকে সেইটো কেতিয়াবা আপোনালোকে ইন্ট্ৰডাকশ্যনতো লিখিব পাৰে যে কিডনী অফ আৱাৰ ইক'চিষ্টেম। ঠিক আছে, কোন হয়, ৱেটলেণ্ডছ খিনি হয়, যিবোৰ জলাশয় আছে। আৰু ৱেটলেণ্ড খিনি ইম্পৰ্টেঞ্চ সাংঘাতিককে বেছি। চ' ইয়াত আমি যদি ভালকে চাওঁ, তাহলে ইয়াত দেখিছে যে মাত্ৰ 6% ৱৰ্ল্ডৰ এনেকুৱা এৰিয়াত আছে যিখিনি এৰিয়াত ৱেটলেণ্ড আছে। চ' গতিকে ৱেটলেণ্ডছ কনষ্টিটিউট 6% অফ ৱৰ্ল্ড এৰিয়া, কিন্তু এওঁলোকে কিমান ইক'চিষ্টেম চাৰ্ভিচ প্ৰভাইড কৰে, 40%। চ' গতিকে 40% যিমান ইক'চিষ্টেম চাৰ্ভিচ যিখিনি আছে, চ' গতিকে ইক'চিষ্টেম চাৰ্ভিচৰ ভিতৰত 40% ইক'চিষ্টেম চাৰ্ভিচ কোনে প্ৰভাইড কৰিছে, ৱেটলেণ্ড খিনিয়ে প্ৰভাইড কৰিছে। ধৰি লওক তেওঁলোকে কাৰ্বন চিকুইষ্ট্ৰেশ্যন কৰিছে, হয় নে নহয়, তেওঁলোকে ধৰি লওক ফুড চেইনডাল ডেভেলপ কৰিছে, তেওঁলোকে ধৰি লওক যিখিনি ডিজাষ্টাৰ আহিছে সেইখিনিক তেওঁলোকে মিটিগেট কৰিছে। চ' এনেকে গোটেইখিনি তেওঁলোকে বহুত ইম্পৰ্টেণ্ট কাম তেতিয়াহ'লে ৰোল প্লে কৰি আছে। ঠিক আছে, চ' গতিকে এই যিখিনি 6% ৱেটলেণ্ড আছে, এইখিনিক আমি কি কৰিব লাগিব, কনজাৰ্ভ কৰিব লাগিব। তাৰ কাৰণে আমি গম পাইছো যে 2 ফেব্ৰুৱাৰীত আমি কি পালন কৰো, যে ৱৰ্ল্ড ৱেটলেণ্ড ডে, হয় নে নহয়, বা ৰামছৰ যিটো ধৰি লওক কনভেনশ্যন আছে, that ৰামছৰ কনভেনশ্যন ইজ ৰিলেটেড টু ৱেটলেণ্ড কনজাৰ্ভেশ্যন। আৰু এই বছৰ যিখন ৰামছৰ কনভেনশ্যন আছে, তাৰ যিটো থিম যে আৱাৰ কমন ফিউচাৰ, এইখিনি আপোনালোকৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ঠিক আছে, চ' গতিকে ইয়াৰ ওপৰতে গোটেই আৰ্টিকলটো আছে, লেটছ মুভ এহেড। চ' ইয়াত যদি আমি চাওঁ যে কিহৰ কথা কৈছে ইম্পৰ্টেণ্ট, চ' গতিকে আমি গম পাইছো যে মেইন ষ্ট্ৰিমিং ৱেটলেণ্ড কনজাৰ্ভেশ্যন। চ' গতিকে ৱেটলেণ্ড কনজাৰ্ভেশ্যনটো আমি মেইন ষ্ট্ৰিম কৰিব লাগিব। ঠিক আছে, চ' অৰ্গেনাইজ কৰিব লাগিব, যে এটা ইন্টিগ্ৰেটেড এপ্ৰচ ল'ব লাগিব যাতে আমি সেইটোক ছাষ্টেইনেবলি ডেভেলপ কৰিব পাৰোঁ। চ' ইয়াত এটা অভাৰভিউ দিয়া গৈছে যে 6% অফ আৰ্থ চাৰ্ফেচ ইজ কম্প্ৰাইজ অফ ৱেটলেণ্ড, বাট ইট প্ৰভাইড 60% অফ ইক'চিষ্টেম চাৰ্ভিচেছ, হয় নে নহয়। চ' ইয়াৰ ভিতৰত আমি দেখিছো যে ইম্পৰ্টেঞ্চ অফ ৱেটলেণ্ড। চ' ৱেটলেণ্ডৰ ইম্পৰ্টেঞ্চ কেইটা আমি ধৰি লওক এটা পইণ্ট ৱাইজ কে দিছো, আৰু পইণ্টৰ ভিতৰত আমি চাব পইণ্টছ কিছুমান দিছো। যেনেকে ধৰি লওক প্ৰথম পইণ্টটো দিছো যে ইকলজিকেল চিগনিফিকেঞ্চ কি আছে ৱেটলেণ্ডছ খিনি। চ' আমি গম পাইছো যে বায়'ডাইভাৰ্চিটি হটস্পট হয় এইখিনি। ঠিক আছে, ঠিক তেনেকে ক্লাইমেট ৰেগুলেশ্যনছ কৰে, ঠিক তেনেকে ৱাটাৰ পিউৰিফিকেশ্যন কৰে, আৰু পিউৰিফিকেশ্যন কৰাৰ কাৰণে আমি তাক কি দিছো যে ইট ইজ এ কিডনী অফ আৱাৰ ইক'চিষ্টেম, হয় নে নহয়। ঠিক তেনেকে ফুড কণ্ট্ৰল এণ্ড গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্চ। চ' গতিকে এইখিনি বস্তু ৰিলেটেড টু ইকলজিকেল চিগনিফিকেঞ্চ। ঠিক তেনেকে ইকনমিক এণ্ড ছচিয়েল চিগনিফিকেঞ্চ যদি আমি চাওঁ, তেতিয়াহ'লে আমি গম পাইছো যে লাইভলিহুড ৰিচোৰ্চেছ প্ৰদান কৰে। কেনেকে প্ৰদান কৰে, কাৰণ কি ফিচাৰী হওক, এগ্ৰিকালচাৰ হওক, টুৰিষ্ট ছাষ্টেইন, হয় নে নহয়। যেনেকে ধৰি লওক আমাৰ লকটক হ্ৰদটো আছে, হয় নে নহয়, ফ্লটিং, অনলি ফ্লটিং ৱেটলেণ্ড বা লেক অফ দ্য ৱৰ্ল্ড, হয় নে নহয়। চ' গতিকে তাত যিখিনি ধৰি লওক সেইটো এটা টুৰিষ্ট চাইট হয়, তাত ফিচিং এক্টিভিটি সাংঘাতিক ধৰণে হয়, হয় নে নহয়। ঠিক তেনেকে কালচাৰেল ৰিলিজিয়াছ ইম্পৰ্টেঞ্চ আছে, চেক্ৰেড ৱেটলেণ্ডছ আছে, যেনেকে লকটক কৈছে মণিপুৰত। ঠিক তেনেকে ডিজাষ্টাৰ ৰিজিলিয়েঞ্চ। ঠিক আছে, চ' ডিজাষ্টাৰ এটা আহিব সময়ত যদি আমাৰ যিখিনি ধৰি লওক ৱেটলেণ্ডছ আছে বা আমাৰ যিখিনি মেনগ্ৰোভ ফৰেষ্ট আছে, এইখিনি আমাক কি কৰে, বহুত সহায় কৰে, বুজি পাইছে। চ' গতিকে এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। আৰু আপোনালোকে গম পাইছে যে ৰিচেণ্টলি কি কৈছে যে গভৰ্ণমেণ্ট অফ আছামে এই পানী মেটেকা যিটো কয়, চ' গতিকে সেই পানী মেটেকাটোৰ থ্ৰুৱেদি আমি কি বনাইছো, যে কিছুমান প্ৰডাক্টছ বনাইছো। চ' গতিকে সেইটো কিহৰ লগত ৰিলেটেড, ৱেটলেণ্ড কনজাৰ্ভেশ্যনৰ লগত ৰিলেটেড, কাৰণ কি পানী মেটেকা খিনি ক'ত হ'ব, এই ৱেটলেণ্ডতহে হ'ব। আমি সেইখিনি এক্সট্ৰেক্ট কৰি পেলাই তাৰ পৰা কটন বা তাৰ পৰা ফাইবাৰ খিনি আমি ইউজ কৰি পেলাই কিছুমান প্ৰডাক্টছ বনাইছো। ঠিক আছে, চ' গতিকে এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। যে ষ্টেট অফ ৱেটলেণ্ডছ ইন ইণ্ডিয়া, এতিয়া ইণ্ডিয়াত যিখিনি ৱেটলেণ্ডছ আছে তাৰ ষ্টেটাছটো কেনেকুৱা হয়। ঠিক আছে, চ' গতিকে আমি যদি চাওঁ যে প্ৰথম কথাটো ইণ্ডিয়াজ কমিটমেণ্ট এণ্ড লিগেল ফ্ৰেমৱৰ্ক। চ' ইণ্ডিয়া ইজ এ চিগনেটৰী অফ ৰামছাৰ চাইট, হয় নে নহয়, ৰামছাৰ কনভেনশ্যন। অ'কে, চ' গতিকে ডেট হেপেন ইন 1971। অ'কে, চ' তাৰপিছত আমি দেখিছো যে নেশ্যনেল ৱেটলেণ্ড কনজাৰ্ভেশ্যন প্ৰগ্ৰেম আমাৰ আছে ইয়াত। ঠিক আছে, ষ্টেট একচন প্লেন আছে, যিটো বস্তুৱে লোকেলাইজ কনজাৰ্ভেশ্যনৰ ওপৰত জোৰ দিব। চ' গতিকে এইখিনি বস্তু আপোনালোকৰ আনচাৰত সোমাব লাগে। ঠিক আছে, ঠিক তেনেকে আমি এখন ৰেগুলেশ্যনো আমি বনাইছো, ৰুলছো বনাইছো। আৰু ডি ৰেগুলেশ্যন অফ ৱেটলেণ্ডছ কনচাৰ্নিং ট্ৰেণ্ডছ।
সো গতিকে ইয়াত আমি এটা প্ৰভাইড কৰিছো যে কেনেকে আমাৰ ডিগ্ৰেডেশ্যন হৈছে ৱেটলেণ্ডৰ, ঠিক আছে। যেনেকে অসমৰ একমাত্ৰ যিটো ৱেটলেণ্ড আছে ডেট ইজ কল্ড দীপৰ বিল, তাত আমি দেখিছো যে এনক্ৰচমেন্ট হৈছে, তাত ধৰি লওক লেতেৰা বস্তু পেলাইছে, চি ৱেষ্ট যিখিনি আছে তাত সেইখিনি ড্ৰপ কৰা গৈছে, লাইট পলিউশ্যন হৈছে নিয়াৰ বাই দিছ IIT কেম্পাছ। চ' গতিকে এইখিনি বস্তু আমি দেখা গৈছে যে ৰিচেণ্টলি ধৰি লওক তাত এটা ফেষ্টিভেল এটা পতা গ'ল, যিটো ফেষ্টিভেলৰ কাৰণে তাত ৱাটাৰ লেভেলটো অলপ বাঢ়ি গ'ল, কাৰণ কি বাধা দিলে, ঠিক আছে। চ' গতিকে মানে কি তাত দীপৰ বিলত ধৰি লওক মানে এটা ফেষ্টিভেল এটা পাতিলে, ঠিক আছে। চ' গতিকে তাৰ কাৰণে তাৰ ৱাটাৰ লেভেলটো বাঢ়ি গ'ল, ৱাটাৰ লেভেল বঢ়াৰ কাৰণে তালে আমি দেখিছো যে মাইগ্ৰেটৰী যিমান বিলাক বাৰ্ডছ আছে ন, এইবিলাক অহাটো কমি গ'ল। চ' গতিকে এই গোটেইখিনি বস্তু আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট হয়। আৰু দীপৰ বিলটো আমাৰ অসমৰ যিহেতু APSC যিহেতু অসমৰ কনটেক্সট এটা লাগে, সেইখিনি বস্তু আপোনালোকে লিখিব ট্ৰাই কৰিব, ঠিক আছে। তো এতিয়া প্ৰেচাৰ এণ্ড থ্ৰেট টু দ্য ৱেটলেণ্ড, ৱেটলেণ্ডত প্ৰেচাৰ আৰু থ্ৰেটটো কি আছে, যে প্ৰথমৰ কথা এটা আৰবানাইজেশ্যন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ এক্সপানশ্যন, হয় নে নহয়। নেক্সট আমি দেখিছো যে এগ্ৰিকালচাৰ ৰান অফ এণ্ড পলিউশ্যন। গতিকে এগ্ৰিকালচাৰত আমি কি কৈছো, এক্সেচিভ ইউজ অফ ইনঅৰ্গেনিক ফাৰ্টিলাইজাৰ, ফৰ এক্সাম্পল ইউৰিয়া, এমনিয়া এইবিলাক ইউজ কৰিছো, আৰু সেইবিলাকৰ ৰান অফ মানে সেইবিলাক পানীয়েদি গৈ পেলাই ক'ত পৰিছে, ৱেটলেণ্ডত পৰিছে। চ' ৱেটলেণ্ডত কি হৈছে, তেতিয়াহ'লে আপুনি দেখিছে যে তাৰ যিখিনি ধৰি লওক তাৰ যিটো কম্পজিশ্যন আছে, তাৰ যিটো ধৰি লওক পলিউশ্যন লেভেল আছে, সেইটো বাঢ়ি গৈছে। চ' গতিকে আমি কি দেখিছো, ইউট্ৰফিকেশ্যন দেখিছো, হয় নে নহয়। তাৰপিছত নেক্সট আছে ক্লাইমেট চেঞ্জ এণ্ড ইম্পেক্ট পৰিছে তাত, উইক পলিচি ইমপ্লিমেন্টেশ্যন আছে, আমাৰ কোনো ধৰণৰ পলিচি ইমপ্লিমেন্টেশ্যন আমি ভালকে লোৱা নাই, যদিও আমি ৰামছৰ চাইটৰ নাম্বাৰটো বাঢ়ি গৈ আছে, ইণ্ডিয়াত এতিয়া বহুত ৰামছৰ চাইট আছে, কিন্তু কথাটো হৈছে যে আমি চকুৱে দেখা দীপৰ বিলখনৰ কনজাৰ্ভেশ্যনতে দেখোন ইছ্যু আছে, হয় নে নহয়। চ' গতিকে সেইখিনি বস্তু আছে, অকল ৰামছৰ চাইটৰ নাম্বাৰটো বঢ়ালেই নহ'ব, তাত তাৰ কোৱালিটিটো ইম্প্ৰুভ কৰিব লাগিব। ঠিক তেনেকে লেক অফ চাইণ্টিফিক মনিটৰিঙৰ কথা কৈছে। চ' ক্লাইমেট চেঞ্জ আৰু ৱেটলেণ্ডৰ যিটো ধৰি লওক কাৰ্বন সিঙ্ক সোৰ্চেছ পেৰাডক্স, ঠিক আছে। চ' গতিকে ৱেটলেণ্ডছ এজ এ কাৰ্বন সিঙ্ক, চ' ৱেটলেণ্ডে এটা ডাঙৰ ইক'চিষ্টেম চাৰ্ভিচৰ ভিতৰত এইটো এটা কাৰ্বন সিঙ্ক হয়, মানে আমি গম পাইছো যে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো মানে আমাৰ এটমস্ফিয়াৰত বাঢ়ি গৈ আছে। চ' গতিকে আইডিয়েল যিটো আছে যে কম্পজিশ্যনত 0.04% থাকিব লাগে, কিন্তু এতিয়া আমি কি দেখিছো যে নাম্বাৰ অফ কাৰ্বন ডাই অক্সাইড ইজ বিং ইনক্ৰিজ ডিউ টু দা মানে ইনচিচেণ্ট ইউজ অফ বাৰ্নিং অফ দা ফসিল ফুয়েল। চ' গতিকে এতিয়া কথাটো হ'ল যে সেই কাৰ্বন ডাই অক্সাইড খিনি কোনে গ্ৰহণ কৰিব বা শোষণ কৰিব, তাৰ ভিতৰতে এটা আমি জানো যে আমাৰ গছখিনিয়ে কি কৰে, সেইখিনি শোষণ কৰে। কিন্তু নট অনলি গছ, এই যিখিনি ৱেটলেণ্ড আছে ন, ৱেটলেণ্ড খিনিও কি কৰে, কাৰ্বন চিকুইষ্ট্ৰেচন কৰে বা সেইখিনি কেপচাৰ কৰে। চ' গতিকে সেইকাৰণে আমি কৈছো যে ৱেটলেণ্ড এজ এ কাৰ্বন সিঙ্ক মানে যিটো বস্তু ডুবি যায়, হয় নে নহয়। চ' ৱেটলেণ্ড এজ এ কাৰ্বন চ'ৰ্চ বুলিও কৈছে, ঠিক আছে। চ' গতিকে কেতিয়াবা যিখিনি ধৰি লওক ৱেটলেণ্ডত বস্তুবোৰ যেতিয়া ডিগ্ৰেড হয়, মৰি যায়, তেতিয়াহ'লে তাৰ কি হ'ব, যেতিয়া বস্তু এটা মৰে তাৰপা ডিকে হোৱাৰ লগে লগে তাৰপা মিথেন ওলাব। আমি গম পাইছো যে গোবৰ গেছ মিথেন ৰিলিজ হয়, ঠিক তেনেকে কাৰ্বন ডাই অক্সাইডো ৰিলিজ হয়, যি দুটা আকৌ কি হৈছে যে গ্ৰীণ হাউচ গেছ হয়। চ' গতিকে এই দুটা বস্তু কি হৈছে, ৱেটলেণ্ডখনত আমি দেখিছো যে এটা পজিটিভ চাইডো আছে, এটা অলপ মানে নিগেটিভ চাইডো আছে। চ' নিড ফৰ ক্লাইমেট মনিটৰিং, চ' গতিকে সেইকাৰণে আমি কনজাৰ্ভেশ্যনৰ কাৰণে খুব বেছি মানে আমি জোৰ দিব লাগিব ৱেটলেণ্ড খিনি। চ' এতিয়া ৱে ফৰৱাৰ্ড আমি দিয়া গৈছে যে কেনেকে আমি সেই বস্তুখিনি ইউটিলাইজেশ্যনটো বুজি পাওঁ, পাব্লিক এৱেৰনেছটো আমাক লাগিব। আৰু ইয়াতে ক্ষেত্ৰত এনেকুৱা হ'ল যে ৱেটলেণ্ড ৰিলেটেড টাৰ্মছ কোনকেইটা ইম্পৰ্টেণ্ট টাৰ্মছ আছে, সেইকেইটা ইম্পৰ্টেণ্ট হয়। আৰু যেতিয়াই এনেকুৱা ধৰণৰ এটা বস্তু আছে যে ৱেটলেণ্ড এখন কনজাৰ্ভ কৰাটো এটা মানে সাধাৰণ কথা নহয়। চ' গতিকে আমি কি কৰিব লাগিব, আমি ইয়াত এটা 3 pronged ষ্ট্ৰেটেজি এটা ল'ব লাগিব, য'ত আমি এটা ৰোল প্লে কৰিব গভৰ্ণমেণ্টে। চ' গতিকে গভৰ্ণমেণ্টে কি কৰিব, কিছুমান পলিচি উলিয়াব, গভৰ্ণমেণ্টে কি উলিয়াব, কিছুমান ল উলিয়াব, গভৰ্ণমেণ্টে কি কৰিব, কিছুমান ৰুলছ উলিয়াব, ঠিক আছে। চ' গতিকে এইখিনি হৈছে গভৰ্ণমেণ্টৰ কাম, আৰু পলিচিটো ইমপ্লিমেণ্ট কৰাটো মনিটৰ কৰিব। আৰু এটা বস্তু আছে, সেইটো হৈছে প্ৰাইভেট। চ' গতিকে প্ৰাইভেটেও ইয়াত কি কৰিব লাগিব, নিজৰ যিখিনি চৰ্চেছ আছে ন, সেইখিনি তেওঁলোকে দিব লাগিব। চ' গতিকে প্ৰাইভেট অৰ্গেনাইজেশ্যনো ইয়াত কি আহিব লাগিব, অংশগ্ৰহণটো আমি খুব বেছি এনকাৰেজ কৰিছো, ঠিক আছে। আৰু থাৰ্ড হৈছে যে কি, যিখিনি চিভিল ছচাইটি আছে, চ' গতিকে চিভিল ছচাইটিৰ ৰোলটো খুব ইম্পৰ্টেণ্ট হয় টু কনজাৰ্ভ দিছ কাইণ্ড অফ এ গ্ৰেণ্ড ইছ্যু, বুজি পালে। চ' গতিকে both the private as well as the civil society as well as the government প্ৰত্যেকেই কি কৰিব লাগিব, নিজৰ ৰোলটো যদি প্লে কৰে, তেতিয়াহ'লে ৱেটলেণ্ড কনজাৰ্ভেশ্যনটো আমি দেখিবলৈ পাম, ঠিক আছে। আৰু এইটো খুব ইম্পৰ্টেণ্ট হয়। ত' গতিকে এনেকে আপোনালোকে কি কৰিব, ধৰি লওক ৱে ফৰৱাৰ্ডটো লিখিব। চ' ক্লাইমেট চেঞ্জ এণ্ড এনভাইৰমেণ্টেল টাৰ্মছ যিকেইটা বস্তু ইয়াৰ লগত ৰিলেটেড হৈ আছে, সেইখিনি বস্তু আমি দিছো, সেইখিনি আপোনালোকে চাব, প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ইকনমিক এণ্ড পলিচি টাৰ্মছ কি কি আছে ইয়াৰ লগত জড়িত, সেইখিনি আমি দিছো। ঠিক তেনেকে আৰবান এণ্ড লেণ্ড ইউজ টাৰ্মছ, কোনকেইটা ধৰি লওক আৰবান আৰু লেণ্ড ইউজৰ লগত ধৰি লওক টাৰ্ম জড়িত হৈ আছে। ঠিক তেনেকে গ্ল'বেল কনভেনশ্যন এণ্ড পলিচিজ, কোনকেইটা কনভেনশ্যন ৰিলেটেড হৈ আছে ইয়াত। ঠিক তেনেকে ব্ৰাণ্ট লেণ্ড ৰিপৰ্ট যিটো আছে, চ' সেইটো বস্তু মানে আমাৰ যিটো ৱেটলেণ্ড আছে তাৰ লগত ৰিলেটেড হৈছে। COP14 ৰামছৰ কনভেনশ্যন,
উহান, হয় নে নহয়? গতিকে এইখিনি বস্তু আপোনালোকৰ ইম্পৰ্টেণ্ট হয়। প্ৰিলিমছৰ এটা আমি কুৱেশ্যনছ দিয়া গৈছে, চেম্পল কুৱেশ্যন। ৰামছাৰ কনভেনশ্যনৰ ওপৰত আমি প্ৰভাইড কৰা গৈছে যে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ ফ্ৰেম হ'ব পাৰে ইন ইউৰ আপকামিং প্ৰিলিমছ। আৰু এটা মেইনছৰ কুৱেশ্যন আমি ডিছকাছ কৰিছো, কাৰণ কি এইটো এটা বহুত প্ৰিলিমছ এজ ৱেল এজ মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট থকা এটা মানে টপিক হয়, ঠিক আছে। গতিকে তাৰ এটা আমি মডেল আনচাৰ প্ৰভাইড কৰা গৈছে, আৰু এইটো এটা মডেল আনচাৰ আমি প্ৰভাইড কৰিছো, ঠিক আছে, কাৰণ কি টপিকটো বহুত ইম্পৰ্টেণ্ট হয়। Okay, so আপোনালোকে try কৰিব. So let's move ahead. The pinpoint the talent gaps. Okay, and in education we must trust. Okay, so গতিকে এইটো এটা ধুনীয়া আৰ্টিকল আছে যিটো পৰা আমি কি কৈছে যে কেনেকে আমি স্কিল ডেভেলপমেন্টটো আমি কৰিম, যাতে আমি ডেমোগ্ৰাফিক ডিভিডেন্টটো এক্সেছ কৰিব পাৰো, আৰু সেইটো থ্ৰুৱেদি ইণ্ডিয়া কেনেকে বিকশিত ভাৰত হ'ব পাৰিব বাই 2047, তাৰ ওপৰত গোটেই আৰ্টিকল লৈছে যে হোৱাট আৰ দ্য চেলেঞ্জ অফ স্কিলিং ইণ্ডিয়া। এতিয়া ইণ্ডিয়াৰ যিখিনি ধৰি লওক ৱৰ্ক ফ'ৰ্চ আছে, সেই ৱৰ্ক ফ'ৰ্চ খিনি বা লেবাৰ ফ'ৰ্চ আছে, সেইখিনিক আমি কেনেকে কি কৰিম, স্কিল দিম, ঠিক আছে। গতিকে সেই স্কিল দিবলৈ যাওঁতে আমাৰ কি কি চেলেঞ্জেছ আছে সেইটো বহুত ইম্পৰ্টেণ্ট হয়। গতিকে কি ইছ্যুজ ইন দ্য ইণ্ডিয়ান ৱৰ্ক ফ'ৰ্চ, আৰু আমি এটা অভাৰভিউ এটা দিছো যে ষ্টেম চেক্টৰত কিমানখিনি আমাৰ মানে ধৰি লওক লেক অফ টেলেণ্ট পুল আছে আমাৰ, সেইখিনি আমি দিছো, আৰু জেণ্ডাৰ ডিছপেৰিটি কেনেকে আছে। চ' গ্ৰয়িং স্কিল গেপ, ঠিক আছে। গতিকে ইণ্ডিয়াত স্কিল গেপটো লাহে লাহে বাঢ়ি গৈ আছে বুলি কৈছে। গতিকে ডিমাণ্ড অফ দ্য মানে স্কিল এণ্ড দ্য চাপ্লাই অফ দ্য স্কিল বা একুইজিশ্যন অফ দ্য একুৱাৰিং অফ দ্য স্কিল, সেইটোৰ মাজত এটা কি আছে, গেপ আছে। ইয়াত এটা ফিগাৰো দিছে যে 77% অফ ইণ্ডিয়ান CEO চাইটেড ডেট। গতিকে ইণ্ডিয়াৰ CEO বিলাকে কি কৈছে, চিফ এক্সিকিউটিভ অফিচাৰ যিখিনি আছে তেওঁলোকে এটা কোম্পানী, তেওঁলোকে কৈছে যে স্কিল শ্বৰ্টেজ এজ এ বেৰিয়াৰ টু গ্ৰোথ। গতিকে তেওঁলোকৰ মানে কোম্পানীটো কিয় গ্ৰোথ হ'ব পৰা নাই, বিকজ অফ দ্য স্কিল শ্বৰ্টেজ ইন দিয়াৰ ৱৰ্ক ফ'ৰ্চ। গতিকে এইটো আপোনালোকে কোট কৰিব পাৰে। ঠিক তেনেকে আমি কি লৈছো, লেক অফ ষ্টেণ্ডাৰ্ডাইজ ফ্ৰেমৱৰ্ক। গতিকে যোনে ধৰি লওক স্কিল প্ৰভাইড কৰিছে তাত কোনো ষ্টেণ্ডাৰ্ডাইজেশ্যন নাই। গতিকে ধৰি লওক তেওঁ চাৰ্টিফিকেটখন আছে যে ইলেক্ট্ৰিচিয়ান, কিন্তু ভালকে ধৰি লওক তেওঁলোকে কামটো কৰিব পৰা নাই, বুজি পাইছে নে? গতিকে ষ্টেণ্ডাৰ্ডাইজ নহয় বস্তুবিলাক। ঠিক তেনেকে ডিমাণ্ড চাপ্লাই মিছমেচ, যিটো আমি কলো, ঠিক আছে, যিটো ডিমাণ্ড লাগে, এতিয়া ডিমাণ্ডটো কি, যে আজিৰ দিনত আপুনি ধৰি লওক স্কিল এটা থাকিলে নহব, আপোনাক স্কিলটো কেনেকুৱা ধৰণৰ লাগে, যে AI স্কিলটো লাগিব, ঠিক আছে, কাৰণ কি সেইটোৱে ডিমাণ্ড হয়। গতিকে আপোনাৰ ওচৰত সেই চাপ্লাইটো আছে নাই, যে হয় যে স্কিল মানে AI ওপৰত স্কিল থকা আমাৰ ওচৰত ইমান কোটি কি আছে, ল'ৰা ছোৱালী আছে। So that will match this demand and supply. So গতিকে সেইটো মিছমেচ আছে। স্কিল আছে কিন্তু যিটো স্কিল দৰকাৰ সেইটো নাই, বুজি পালেনে? গতিকে সেইখিনি বস্তু আমাৰ কি আছে, ইছ্যু হয়, চেলেঞ্জেছ হয়। That has to be sorted out, ঠিক আছে। Okay, next যদি আমি চাওঁ যে policy and governance implications. So গতিকে কি কি policy আৰু কি কি মানে governance implications কি কি হ'ব পাৰে, যে national skill development and employment policy. So তাত আমি কি কি কৰিব লাগিব, যে গভৰ্ণমেণ্টে কি কি পলিচি লৈছে যাতে আমি স্কিলটো ডেলিভাৰ কৰিব পাওঁ বা ডেভেলপ কৰিব পাওঁ। ইকনমিক চাৰ্ভে কি ইনচাইট দিছে সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আৰু হায়াৰ এডুকেশ্যন এণ্ড স্কিলিং ইনিচিয়েটিভ, যেনেকে আমি গম পাইছো যে নিউ এডুকেশ্যন পলিচি আহিছে, তাতো স্কিলিঙৰ এণ্ড ৰিস্কিলিঙৰ কথাটো কৈছে, ঠিক আছে। নেক্সট যদি আমি চাওঁ যে সাজেষ্টেড ৰিফৰ্ম, গতিকে গভৰ্ণমেণ্টৰ পলিচি আছে, কিন্তু সেই পলিচি খিনিত কি আছে তেতিয়াহ'লে, যে কিছুমান শ্বৰ্ট ফলছ আছে বা শ্বৰ্ট কামিংছ আছে, এণ্ড ডেট হেজ টু বি শ্বৰ্ট আউট। গতিকে সেইটোৱে আমাৰ সাজেষ্টেড ৰিফৰ্ম হয়। গতিকে ৰিফৰ্ম খিনি আমি ধুনীয়াকে দিছো যে ডিমাণ্ড চাপ্লাই যিটো গেপ আছে সেইখিনি পুৰা কৰিব লাগিব, বুজি পাইছে? গতিকে লেটছ মুভ হেড। ইছৰোজ আদিত্য L1 মিছন captures the first ever image of a solar flare kernel. গতিকে এতিয়া আদিত্য L1 ৰ কথা আপোনালোকে অহা চান্সেছ বহুত বেছি হয়, ঠিক আছে। এইটো এটা প্ৰথম আমাৰ এনেকুৱা এটা মিছন যিটো আমি সোলাৰ অবজাৰভেশ্যনৰ কাৰণে আমি পঠাইছো, য'ত লেগ্ৰাঞ্জ পইণ্ট 1 আমি তাক ষ্টেবলাইজ, মানে এইটো এটা ষ্টেবল এটা মানে লোকেশ্যন হয়, য'ৰ পৰা আমি ধুনীয়াকে তাক চাই থাকিব পাৰিম, আৰু তাত কোনো এক্লিপছৰ, সোলাৰ এক্লিপছৰ মানে কোনো চান্সেছ নাই, ঠিক আছে। গতিকে এতিয়া মানে যিখিনি কৰোনা আছে বা সোলাৰ মানে যিখিনি সোলাৰ ফ্লেয়াৰ আছে, তো কাৰ্নেল আছে, সেইখিনি আমি চাবলৈ গৈছো, ঠিক আছে। তো হোৱাট ইজ দ্য সোলাৰ ফ্লেয়াৰ, এইটো ডাইৰেক্ট কুৱেশ্যন আহিব পাৰে, ঠিক আছে। গতিকে সেইখিনি আপোনালোকে চাই লওক যে সোলাৰ ফ্লেয়াৰ কি হয়, আৰু এই সোলাৰ ফ্লেয়াৰৰ কি ইম্পেক্ট আছে সেইখিনিও আমি দৰকাৰ হয়, ঠিক আছে। গতিকে স্পেচ ৱেডাৰ ইফেক্ট, ঠিক তেনে ইলেক্ট্ৰমেগনেটিক পালছ ইফেক্টছ অন দ্য এষ্ট্ৰনটছ এণ্ড দ্য স্পেচ ক্ৰাফ্ট। গতিকে সেই গোটেই ইনফৰমেশ্যন খিনি আমি সোলাৰ ফ্লেয়াৰৰ পৰা আমি পাওঁ, গতিকে সেইকাৰণে আমাৰ সেইটো ইম্পৰ্টেণ্ট হয়, হয়নে নহয়? নেক্সট যদি আমি চাওঁ যে ইয়াত কৈছে যে হোৱাট আৰ দ্য সোলাৰ ফ্লেয়াৰ, সোলাৰ মানে সূৰ্যটো কেনেকে ধৰণে হৈ থাকে, বা তাৰ যিখিনি ধৰি লওক কৰনেল মাছ ইজেকশ্যন আছে, সেইখিনি আমি ধুনীয়াকে এটা কি হৈছে পিকচাৰ ৱাইজ আমি দেখুওৱা গৈছে, যে কেনেকে এইখিনি ধৰি লওক সোলাৰ ফ্লেয়াৰ খিনি আহিব, কৰনেল ইজেকশ্যন হ'ব, ইজেকশ্যন মানে ছটিয়াই দিছে, হয় নে নহয়? গতিকে তেনেকুৱা ধৰণৰ এটা চিষ্টেম চলি আছে। আৰু এনাৰ্জি বাৰ্ষ্টৰ কথা কৈছে, হোৱাট ইজ এ সোলাৰ ফ্লেয়াৰ কাৰ্নেল, তো সেইখিনি আমি প্ৰভাইড কৰা গৈছে। সোলাৰ আল্ট্ৰাভায়োলেট
ইমেজিং টেলিস্কোপ যিটো আমি তাত এমবেডেড কৰা গৈছিলে তাৰ যিখিনি ইনফৰমেশ্যন আছে সেইখিনি আমি দিছো। নেক্সট যদি চাওঁ যে আদিত্য L1 মিছনটো গোটেই কোৰ আইডিয়াটো যদি চাওঁ যে ইণ্ডিয়াছ ফাৰ্ষ্ট ডেডিকেটেড সোলাৰ অবজাৰভেটৰী আৰু সেইটো বস্তু কেতিয়া লঞ্চ হৈছিল ইন ছেপ্টেম্বৰ 2023 হয়নে নহয়। সো এজেন্সিটো ইছৰো আমি গম পাইছো যে এইটো ক'ত মানে প্লেচ কৰা গৈছে ইন দা লেগ্ৰাঞ্জ পইণ্ট 1 হয়নে নহয়। সো 5টা পইণ্ট আছে লেগ্ৰাঞ্জৰ, তাৰ ভিতৰত লেগ্ৰাঞ্জ পইণ্ট 1ত ইয়াক ৰখা গৈছে যাতে ই কনষ্টেন্টলি কি কৰিব পাৰে মানে সানটোক অবজাৰ্ভ কৰি থাকিব পাৰে উইদাউট হেভিং এনি কাইণ্ড অফ এ ডিষ্টাৰবেন্স এণ্ড এক্লিপছ। ঠিক আছে। নেক্সট অবজেক্টিভটো কি আছে ইয়াত আমি দিয়া গৈছে, সাইন্টিফিক অবজেক্টিভছ ইয়াত প্ৰভাইড কৰা গৈছে। ঠিক আছে, যে কি অবজেক্টিভ ফুলফিল কৰিবৰ কাৰণে আমি ইয়াক পঠাইছিলো। ওকে, সো গতিকে ইয়াত ট্ৰেজেক্টৰীটো দিয়া গৈছে যে কেনেকে আমি ইয়াক পঠাইছো, বুজি পাইছে। লেগ্ৰাঞ্জ পইণ্টটো এইটো হয় L1 যিটো আমি দেখুৱাইছো। তো ইয়াত বিভিন্ন লেগ্ৰাঞ্জ পইণ্ট আমি দেখুৱাইছো। ওকে, সো গতিকে 5টা ভিতৰত আমি ক'ত ৰাখিছো ইয়াত এইকণত ৰাখিছো। আদিত্য L1 টো এইখিনিত আছে। ঠিক আছে, সো ই কনষ্টেন্টলি কি কৰিব অবজাৰ্ভ কৰি ৰাখিব, বুজি পাইছে। আৰু সেইটোত মানে লেগ্ৰাঞ্জ পইণ্ট মানে এনেকুৱা এটা পইণ্ট যিটো পইণ্টত কি হ'ব যে দুটা বডিৰ গ্ৰেভিটেশ্যনেল যিটো পুল আছে সেইটো বেলেঞ্চ হৈ থাকিব। সো গতিকে না ইফালে যাব না সিফালে যাব, সো গতিকে একদম ষ্টেবল এটা জেগাত সি বহি পেলাই চাই থাকিব পাৰিব, যিটো আমাৰ কি হৈছে এক্সপেক্টেড হয়। ওকে, সো PSLV XL ৰকেটৰ দ্বাৰা ইয়াক লঞ্চ কৰা গৈছে। সো গতিকে গোটেই যিখিনি ইয়াত ইম্পৰ্টেন্ট বস্তু আছে আমি প্ৰভাইড কৰা গৈছে। ঠিক আছে, পেলোড কেইটা কি আছে। সো গতিকে হোৱাট ইজ L1 সেইটো ইম্পৰ্টেন্ট হয়, লেগ্ৰাঞ্জ পইণ্টটো। নেক্সট যদি আমি চাওঁ যে ইভলিউশ্যন অফ ইছৰোৰ ইভলিউশ্যনটো আমি চাইছো যে ইমান সফিষ্টিকেটেড এটা ধৰি লওক আমি মিছনত আহি পাইছো, ক'ত অৰিজিন হৈছিলে আৰু ইয়াৰ ওপৰত কি কুৱেশ্যন আহিব পাৰে সেইখিনি আমি প্ৰভাইড কৰা গৈছে। সৰি, সো গতিকে কুৱেশ্যন নাম্বাৰ এইটো 2 হয়। সো আমি সেইখিনিও প্ৰভাইড কৰা গৈছে আৰু এক্সপ্লেনেশ্যনো দিছো। ওকে, সো গতিকে ইয়াত এটা মেইনছৰ কুৱেশ্যনো প্ৰভাইড কৰা গৈছে য'ত ইন্ট্ৰডাকশ্যন, এচিভমেন্ট, সোশিও ইকনমিক ইম্পেক্ট, কনক্লুজন। ঠিক আছে, আৰু এটা ধৰি লওক আমি ফ্ৰেমৱৰ্ক এটা দেখুৱাইছো যে হাউ উই কেন এটেম্প্ট এ মেইনছ কুৱেশ্যন ৰিলেটেড টু ইট। ওকে, সো গতিকে নেক্সট যদি আমি চাওঁ যে 22 মিছিং আফটাৰ দ্য এভালাঞ্চ হিটছ BRO প্ৰজেক্ট সাইট। ওকে, সো গতিকে আমি গম পাইছো যে ৰিসেন্টলি এটা এভালাঞ্চ মানে কি হৈছে যে মানে ইম্পেক্ট পলাইছিলে আৰু ক'ত চামলি ডিষ্ট্ৰিক্ট অফ দ্য উত্তৰাখণ্ড হয় নে নহয়। সো এভালাঞ্চ মানে আমি গম পাইছো যে এইটো কি হৈছে বৰফৰ এখন ষ্ট্ৰীম হয় য'ত পতককে ধৰি লওক আহি যায়। সো কি চেলেঞ্জেছ ইন দ্য ৰেস্কিউ অপাৰেশ্যন, আজিৰ দিনত এতিয়া ৰেস্কিউ অপাৰেশ্যনত কি ধৰি লওক চেলেঞ্জেছ আছে সেইখিনি বস্তু আমি ধুনীয়াকে দেখুওৱা গৈছে যে যিটো লোকেশ্যন আছে সেইটো হাই আপ ইন দ্য মাউন্টেইন হয় নে নহয়। তো তাত কি হৈছে এক্সট্ৰিম ৱেডাৰ কণ্ডিশ্যন হৈছে, বৰফ পৰি আছে, স্নোফল হৈছে। তো গতিকে এতিয়া এনেকুৱা এটা জেগা পৰা আমি মানুহক ৰিকভাৰ কৰাটো ফ্ৰম দ্য এভালাঞ্চ বহুত কি হ'ব ডিফিকাল্ট হ'ব হয় নে নহয়। তো গতিকে ৰিমোট এণ্ড ইনএক্সেচিবল টেৰেইন হয় সেইটো, টাইম চেনচিটিভিটি, কমিউনিকেশ্যন ব্লেকআউটছ। যদি এইখিনি বস্তু আমি কি কৈছে ফেচ কৰিবলগীয়া হৈছে বহুত দ্য NDRF এণ্ড আৰ্মি উইংছ। ঠিক আছে, সো নেক্সট আছে লেসনস ফৰ দ্য ফিউচাৰ ডিজাস্টাৰ প্ৰিপেয়াৰনেছ। গতিকে এভালাঞ্চ আহি গ'ল, সো ডিজাস্টাৰ আহিলে, তাৰপিছত মানুহৰ মৃত্যু হ'ল, এতিয়া আমি ৰিকভাৰ কৰিব পৰা নাই। গতিকে এই গোটেই চিনাৰিটো বা এই গোটেই কেছ ষ্টাডিটো বা আমি কি বুজিলো যে কেনেকে আমি মানে ডিজাস্টাৰ ফিউচাৰ ডিজাস্টাৰৰ কাৰণে নিজকে প্ৰিপেয়াৰ ৰাখিম, বুজি পালে। সো গতিকে তাত আমি দেখুৱাইছো যে কি ধৰি লওক আহিবলগীয়া নেক্সট ডিজাস্টাৰটোক আমি কেনেকে প্ৰিপেয়াৰ হ'ব পাৰোঁ। সো গতিকে এভালাঞ্চ কি হয়, ইয়াৰ কজ, টাইপ এণ্ড মিটিগেশ্যন মেজাৰ্ছ। So what is avalanche? আমি দেখা গৈছে avalanche is a sudden flow of snow হয় নে নহয়। so sudden flow of snow from a mountain slope. so এটা mountain slope ৰ পৰা যেতিয়া গোটেই মানে বৰফখিনি এনেকে যেতিয়া একদম এখন নদীৰ নিচিনাকে যেতিয়া আহি যায় তেতিয়া ডাউনষ্ট্ৰীম এৰিয়াত থকা গোটেই এৰিয়াখিনি কি হৈ যায় তাত এনে ফ্লাডৰ নিচিনাকে তাত গোটেই ধাহি মহি লৈ গুচি যায় হয় নে নহয়। আৰু বৰফৰ এটা লেয়াৰ আহি পেলাই তাত পুতি দিয়ে। so যিখিনি ডাউনষ্ট্ৰীম সেক্টৰৰ মানুহ আছে ন তেওঁলোকে সাংঘাতিকভাৱে এফেক্টেড হয়, both the life as well as property will be damaged. so cause of avalanche লিখিছে যে নেচাৰেল কজ আছে, কিছুমান হিউমেন ইনডিউস কজও আছে। so এইখিনি কাৰণে আমি প্ৰিপেয়াৰ হ'ব পাৰিম আৰু এইখিনি আমি মিটিগেট কৰিব পাৰিম হয় নে নহয়। ওকে, so টাইপস অফ এভালাঞ্চ আমি দেখুৱাইছো যে কি টাইপস অফ এভালাঞ্চ আছে। ঠিক আছে, এইখিনি ইম্পৰ্টেন্ট হয় আৰু এই টপিকটো ওলাওঁতে আপোনালোকে এইখিনি বস্তু চাই ল'ব লাগে আৰু ইভলিউশ্যনটো কেনেকৈ হৈছিলে ইয়াৰ সেইখিনি বস্তু দিয়া গৈছে। নেক্সট আমি দেখিছো যে ইণ্ডিয়ান মেট্ৰিঅলজিকেল ডিপাৰ্টমেণ্ট যিটো IMD আছে সেইটোৱে কি কয় এভালাঞ্চ ৱাৰ্নিং চিষ্টেম এটা তেওঁলোকে ডেভেলপ কৰিছে। তাৰ ওপৰতো আমি এটা দেখিছো যে এইটো বস্তু আমি তাৰ ৰোলটো বহুত বেছি টু মিটিগেট দ্য ইম্পেক্ট অফ দিছ এভালাঞ্চ হয় নে না। আগতীয়াকে যদি এটা ৱাৰ্নিং দিব পাৰে তেতিয়াহ'লে আমি চব কি হয় এৱেৰ হৈ থাকিম ন, এলাৰ্ট হৈ থাকিম। গতিকে বৰ্ডাৰ চিকিউৰিটি যিটো বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ BSF যিখিনি আছে গতিকে তেওঁলোকে বা বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন যিটো আছে তেওঁলোকে কেনেকে ধৰি লওক ইয়াৰ পৰা উপকৃত হ'ব পাৰে সেইখিনি আমি দিছো। আৰু কি লিগেল মানে পলিচি ফ্ৰেমৱৰ্ক আছে
টু ৰিলেটেড টু দ্য এভালাঞ্চ মেইনটেনেন্স সেইখিনি আমি দিয়া গৈছে আৰু ৱে ফৰৱাৰ্ড এটা দিয়া গৈছে যে কেনেকে আমি সেই ৰিস্কটো কি কৰিম মিটিগেট কৰিব পাৰিম বা মেনেজ কৰিব পাৰিম ঠিক আছে ওকে সো গতিকে ইট ইজ ইন লাইন উইথ দ্য সান্ডাই ফ্ৰেমৱৰ্ক ওকে নেক্সট যদি আমি চাওঁ ইণ্ডিয়া ইউৰোপিয়ান ইউনিয়ন সেট এ ইয়াৰ এণ্ড ডেডলাইন ফৰ ট্ৰেড ডিল সো গতিকে এক বছৰ ভিতৰত তেওঁলোকে কৈছে যে আমি কি কৰিম ট্ৰেড ডিল এটা আমি নিশ্চয় সাইন কৰিম ঠিক আছে সো এইটো এটা ভাল কথা হয় গতিকে আমি জানিবলৈ গৈছো যে হোৱাট ইজ দ্য ইউৰোপিয়ান ইণ্ডিয়া ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট গতিকে ইয়াত কি এক্সপেক্ট কি আছে ইণ্ডিয়া আৰু ইউৰোপিয়ান ট্ৰেড এগ্ৰিমেণ্ট খনৰ লগত ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট খনৰ লগত সো ট্ৰেড ইনভেষ্টমেণ্ট এক্সপানশ্যন হ'ব অবভিয়াছলি টাৰিফ চেলেঞ্জেছ কিছুমান আছে টেকনলজি এণ্ড গ্ৰীণ গ্ৰোথ গতিকে সেইটো এটা আমাৰ কি আছে কি এস্পেক্টৰ ভিতৰত আমি পেলাম জিঅ' পলিটিকেল কনচিডাৰেশ্যন আমি যদি চাওঁ তাত ইউৰোপিয়ান ইউনিয়নৰ ওপৰত ইউ এছৰ যিটো ইম্পেক্ট আছে ঠিক তেনেকে ইণ্ডিয়াৰ ওপৰত যিটো ৰাছিয়া ইম্পেক্ট আছে এজ ৱেল এজ ইউ এছ গতিকে সেইটো আমি চাবলৈ গৈছো চেলেঞ্জেছ এণ্ড আউটলুক কি কি হ'ব পাৰে ৰিগাৰ্ডিং দিছ ডিল এটা ফিউচাৰ ডিল সেইটো আমি চাবলৈ গৈছো ঠিক আছে সো নেক্সট যদি আমি চাওঁ যে ইণ্ডিয়া ইউৰোপিয়ান ইউনিয়ন হেজ শ্বেয়াৰ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ built on a shared democratic value so European Union যিমানখিনি কান্ট্ৰি আছে they respect and follow democracy as like the India হয় না সো গতিকে তাত এটা ট্ৰেড ডিল হ'বৰ কাৰণে বহুত সুইটেবল হয় সো গতিকে তেওঁলোকে সেই ডিলটো কেনেকে এক্সট্ৰেক্ট কৰে সেইটো আমি চাবলৈ গৈছো হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো আমি জানিব লাগিব যে প্ৰথমতে কেনেকুৱা আছিলে 1962 আৰম্ভ হৈছিলে হয় না সো গতিকে ইকনমিক ট্ৰেড ৰিলেশ্যনটো আমি চাবলৈ গৈছো যে ইয়াৰ পৰা কেনেকে ধৰণে আমি বেনিফিট পাম বুজি পাইছে নেক্সট যদি আমি চাওঁ যে ষ্ট্ৰেটেজিক এণ্ড সিকিউৰিটি পাৰ্টনাৰশ্বিপ সো গতিকে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ থ্ৰুৱেদি কেনেকে ধৰি লওক what are the strategic and defense cooperation that going to be conclude under this deal between the European Union and India হয় না নহয় সো গতিকে কাউন্টাৰ টেৰৰিজম সাইবাৰ সিকিউৰিটি এইখিনি কথা কৈছে আৰু ক্লাইমেট এণ্ড গ্ৰীণ কোঅপাৰেশ্যন সো গতিকে এইকেইটা এৰিয়াত কি কৈছে আমি ফোকাস দিছো সো প্ৰথমতে ট্ৰেড এণ্ড ডেভেলপমেণ্ট তাৰপিছত আমি কি দিছো সিকিউৰিটি তাৰপিছত আমি কি দিছো ক্লাইমেট চেঞ্জ ঠিক আছে সো গতিকে এই তিনটা এৰিয়াৰ ওপৰত ইয়াত এটা ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট এখন হ'বলৈ গৈ আছে সো তাৰ ওপৰত তাত কি কি চেলেঞ্জেছ আছে ইন ইণ্ডিয়া এণ্ড ইউ ৰিলেশ্যন সেইখিনি আমি প্ৰভাইড কৰা হৈছে কাৰণ কি এই চেলেঞ্জেছ খিনি যদি আমি ৰিজলভ নকৰো তেতিয়াহ'লে এই ডিলখন হোৱাটো মানে কঠিন হ'ব সো গতিকে ইয়াৰ ওপৰত আমাৰ কি কি ধৰি লওক প্ৰিলিমছ অৰিয়েণ্টেড কুৱেশ্যন আছে এইখিনি প্ৰভাইড কৰা গৈছে ঠিক তেনেকে আমি দেখুৱাইছো যে এগ্ৰিমেণ্টখন কি কি হ'বলৈ গৈ আছে ওকে তাৰ এৰিয়া কেইটা আমি দেখুৱাইছো আৰু প্ৰিলিমছত ধৰি লওক কুৱেশ্যনো দিছো আৰু সলিউশনো দিছো ঠিক আছে সো গতিকে আপোনালোকে এটেম্প কৰি চাব প্ৰথমতে সলিউশনটো নোচোৱাকে তাৰপিছত আপুনি চাব যে এইটো বস্তু আপোনালোকে পাৰিছে নে নাই ওকে সো গতিকে এটা মেইনছৰ কুৱেশ্যনো আমি দেখুৱা গৈছে যাতে আপোনালোকে এৱেৰ হয় যে মেইনছৰ কুৱেশ্যন এটা কেনেকুৱা আহিব পাৰে এই ৰিগাৰ্ডিং দিছ কুৱেশ্যন আৰু ইয়াত কেনেকে আমি সলভ কৰিব লাগে ঠিক আছে সো গতিকে এপ্ৰচটো আমি দেখুৱা গৈছে ধুনীয়াকে let's move ahead the steps that will shape India's AI ambition okay so গতিকে আৰ্টিফিচিয়েল ইন্টেলিজেন্সটো এটা কি হৈছে নিউ কাৰেন্সি বুলি কৈছে নিউ অইল বুলি কৈছে সো ইয়াৰ ওপৰত ইণ্ডিয়া কেনেকে ধৰণে ধৰি লওক মানে তাক কেনেকে একুৱায়াৰ কৰিব তাক কেনেকে মানে ধৰি লওক ইউজ কৰিব সেইখিনি বস্তু আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় সো ইণ্ডিয়াছ AI ambition so navigating challenges and opportunities so গতিকে AI টেকনলজিটোৰ ওপৰত ইণ্ডিয়াই কি কি ধৰি লওক চেলেঞ্জেছ আহিব পাৰে আৰু তাৰ সেইখিনি বস্তু কেনেকে AI can be an opportunity as well হয় না নহয় সো গতিকে এটা অপৰচুনিটিও হয় এটা চেলেঞ্জেছো হয় সো গতিকে কি কি চেলেঞ্জেছ আছে আৰু কি কি ধৰি লওক অপৰচুনিটি আমি পাবলৈ গৈ আছো থ্ৰু দিছ AI ambition সেইটো আমি জানিবলৈ গৈ আছো সো গতিকে প্ৰথমতে আমি চেলেঞ্জেছ কেইটা কনসিডাৰ কৰিছো যে কম্পিটিশন ইন দ্য AI ভ্যালু চেইন ঠিক তেনেকে ৰেগুলেটৰী আনসাৰ্টেনিটি আমি দেখিছো AI ৰিস্ক এণ্ড এথিকেল কনসাৰ্ন আছে ঠিক আছে those are the challenges and navigating the global AI landscape যদি আমি চাওঁ যে বেলেগ বেলেগ কান্ট্ৰিয়ে কেনেকে ধৰি লওক সেই AI এপ্ৰচটো আজিৰ দিনত তেওঁলোকে ফলো কৰিছে need for a tailored AI policy for India সো গতিকে ইণ্ডিয়াৰ কাৰণে এটা কেনেকুৱা ধৰণৰ পলিচি লাগিব যিটো ইণ্ডিয়াৰ কাৰণে সুইটেবল হয় সো সেইটোকে আমি কি ৱৰ্ড ইউজ কৰিছো টেইলৰ্ড ঠিক আছে সো গতিকে বেলেগে যেনেকে ইউজ কৰিছে তেনেকে আমি নকৰো আমাক যেনেকে দৰকাৰ হয় to fulfill our own national interest to considering our own limitations and as well as our requirements socio-economic requirements related to India so তেনেকে আমি পলিচিটো বনাব লাগিব কেটো কথা কৈছে ঠিক আছে ঠিক তেনেকে পাথ ফৰৱাৰ্ড সো ৰেকমেণ্ড অপৰচুনিটি খিনি কেনেকে আমি হাৰ্নেস কৰিব পাৰিম তাৰ কাৰণে আমাৰ কি কি ধৰি লওক ৱে ফৰৱাৰ্ড আছে এইকেইটা আমি দিয়া গৈছে বুজি পাইছে সো নেক্সট লেটস মুভ ahead যে লুকিং ফৰ এ ওয়াৰ্কাৰ্স এট দা এন্ড অফ দা টানেল ঠিক আছে ওকে সো গতিকে ইয়াত দেখুৱা গৈছে যে যিটো ধৰি লওক শ্ৰীশৈলম লেফ্ট বেংক কেনেল so tunnel যিটো collapse হল in the Nagarkol district of Telangana on February 22 2024 marks a significant structural disaster in India
গতিকে ষ্ট্ৰাকচাৰেল ডিজাষ্টাৰটো এতিয়া নতুনকে অহা ধৰি লওক এটা মানে এটা থ্ৰেট হয় বুলি ক'ব পাৰি। কেনেকে আমি দেখিছো যে কেইদিনমানৰ আগতে ধৰি লওক এখন দলং কলাপছ হৈছিলে। গতিকে সেই দলং কলাপছ হৈ পেলাই ধৰি লওক মানুহৰ মৃত্যু হৈছিলে। এতিয়া কি হৈছে যে এই যিটো টানেল আছে সেই টানেলটো আকৌ কলাপছ হৈ পেলাই মানুহৰ মৃত্যু হৈছে। গতিকে কেনেকে আমি ধৰি লওক ষ্ট্ৰাকচাৰেল যিখিনি ডিজাষ্টাৰ্ছ আছে, যিখিনি ধৰি লওক এতিয়া আৰবানাইজেশ্যনটো হৈছে, ডেভেলপমেণ্ট হৈছে, গতিকে কনষ্ট্ৰাকশ্যন চেক্টৰটো বুষ্ট হৈছে। গতিকে এই কনষ্ট্ৰাকশ্যন চেক্টৰটোত কাম কৰি থকা যিখিনি ধৰি লওক আমাৰ ৱৰ্কাৰ্ছ আছে সেইখিনিকো আমি প্ৰটেক্ট কৰিব লাগিব। যিটো গ্ৰয়িং ডিজাষ্টাৰ্ছ আমি দেখিছো ইন দিছ ইনফ্ৰাষ্ট্ৰাকচাৰ চেক্টৰ, তাক আমি মিটিগেট কৰিব লাগিব বা কমাব লাগিব। ঠিক আছে, তাৰ কাৰণে আমি কি কি কৰিব লাগিব সেইখিনিকে আমি এই গোটেই আৰ্টিকলটো দেখুওৱা গৈছে। Okay, so the background of the SLBC project to দেখুৱাইছে যে ইয়াৰ পাৰপোজ কি। এইটো কথা ডাইৰেক্ট আহিব পাৰে আপোনালোকৰ যে ৰিসেন্টলি এন এক্সিডেন্ট হ্যাপেন ইন দ্য শ্ৰীশৈলম লেফ্ট বেংক কেনেল। এইটো ক'ত আছে এনেকে সুধিব পাৰে। ঠিক আছে, এইটো তেলেংগানাত আছে। ওকে, নেক্সট যদি আমি চাওঁ যে কজ অফ দ্য টানেল কলাপছ, কিহৰ কাৰণে হৈছে সেইটো ইম্পৰ্টেন্ট হয়। তেতিয়া আমি কি কৰিম যে ফিউচাৰ যদি কেতিয়াবা টানেল বনাও তেতিয়াহ'লে সেইখিনি বস্তু আমি মানে মনোযোগ দি পেলাই আমি বনাম যাতে একেটা ইনসিডেন্টকে ৰিঅকাৰেন্ট নহয়। ওকে, সো ৰেস্কিউ অপাৰেশনটো কেনেকে চলিছে, তাত কি কি চেলেঞ্জেছ আছে ৰেস্কিউটোত। গতিকে এইফালে এভালান্সটো চালো, এইফালে আকৌ এটা ষ্ট্ৰাকচাৰেল আমি দেখিছো যে ইনফ্ৰাষ্ট্ৰাকচাৰ ডিজাষ্টাৰ এটা চালো, হয় নে নহয়। তাত কেনেকে ৰেস্কিউ ৰিলেটেড কি আছে মানে প্ৰব্লেম দেখা গৈছে বা চেলেঞ্জেছ দেখা গৈছে। ওকে, গতিকে লেবাৰ ৰাইটছ এণ্ড সেফটি কনচাৰ্ন, যিটো আমি কলো যে যিখিনি ধৰি লওক আমাৰ ডেভেলপমেন্টটো দৰকাৰ হয়, আৰবানাইজেশ্যনটো দৰকাৰ হয়, কিন্তু সেইবুলি আমি কনষ্ট্ৰাকশ্যন চেক্টৰটোক একেবাৰে মানে ফ্ৰী হেণ্ড দিব নোৱাৰো। তাত যিখিনি লেবাৰ ফ'ৰ্চ জড়িত হৈ আছে তেওঁলোকৰ সেফটি সিকিউৰিটিটো আমাৰ কি হয় বহুত বেছি কাম্য হয়, হয় নে নহয়। সেইখিনি বস্তু দিছে যে লেবাৰ কেনেকে আমি প্ৰটেক্ট কৰিব লাগিব। যিটো ধৰি লওক ইছ্যু উঠিছিলে যে যেতিয়া ধৰি লওক আপোনাৰ ৱৰ্ল্ড কাপ হৈছিলে, হয় নে। যিটো লাষ্ট ৱৰ্ল্ড কাপ হৈছিলে ইণ্ডিয়া কাটাৰ, তাত আমি কি দেখিছিলো যে 10,000 ইণ্ডিয়া মানুহ কি হৈছিলে তাত মৃত্যু হৈছিলে যে ষ্টেডিয়াম বোলে বনাওত। গতিকে সেইটো বস্তু আমাৰ ইণ্ডিয়াত হোৱাটো আমি নিবিচাৰো, বুজি পাইছে। গতিকে লেচনছ ফৰ দ্য ডিজাষ্টাৰ, গতিকে সেইটোৰ পৰা আমি কি কি শিকিব পাৰিম সেইখিনি বস্তু আমি দিয়া গৈছে। ঠিক তেনেকে কেছ কম্পেৰিজন আমি দিছো যে চিমিলাৰ ইনচিডেন্ট ক'ত ক'ত হৈছিলে, যেনেকে চিল্ক ইয়াৰ্ডৰ টানেলৰ কথা কৈছিলে আমি, হয় নে নহয়। গতিকে এই টানেল ৰিলেটেড আমি দেখিছো যে ৰিপিটেডলি আমি কি দেখিছো যে ইনচিডেন্ট হৈ আছে। ঠিক আছে, গতিকে এইখিনি হোৱাটো আমি নিবিচাৰো। ঠিক তেনেকে ৱে ফৰৱাৰ্ড আমি দিছো যে কি কি কৰিব লাগিব আজিৰ দিনত, যে ড্ৰোন মেপিং ফৰ দ্য ৰিস্ক এছেচমেন্ট, হয় নে নহয়। গতিকে আমি টেকনলজিৰ সহায়ত আমি কি কৰিব লাগিব, চেফাৰ এটা মানে ৱেলে যাব লাগিব। ওকে, গতিকে নেক্সট যদি আমি চাওঁ যে হিউজ বাৰ্ডেন অন দ্য স্মল লোনছ। ওকে, গতিকে স্মল লোনছৰ ওপৰত যিটো বিগ মানে বাৰ্ডেন আহিছে সেইটোৰ ওপৰত আমি চাবলৈ গৈছো। এণ্ড হাউ ইট ইজ ৰিলেটেড টু পোষ্ট কভিড-19, যিটো মানে এটা ৱে মানে মেথড এটা ইউজ কৰা গৈছে বা এটা ধৰি লওক ৱে এটা ইউজ কৰা গৈছে যে হাউ টু ৰিভাইভ আৱাৰ ইকনমি। তাৰ কাৰণে আমি স্মল লোন দিছো, হয় নে নহয়। গতিকে এই স্মল লোনবোৰ দিওঁতে কি কি ধৰি লওক বাৰ্ডেন আহিছে সেইখিনি বস্তু আমাৰ ইম্পৰ্টেন্ট হয়, যে ফাইনেন্সিয়েল ৰেগুলেশ্যনৰ যিটো ৰোল আছে সেইটো আমি বুষ্ট কৰিব লাগিব। হোৱাট আৰ দ্য বেকগ্ৰাউণ্ড অফ দ্য মাইক্ৰ' ফাইনেন্স ইন ইণ্ডিয়া। গতিকে মাইক্ৰ' ফাইনেন্সৰ বেকগ্ৰাউণ্ডটো আমি দিছো যে হোৱাট ইজ মাইক্ৰ' ফাইনেন্স আৰু তাৰ গ্ৰথটো কেনেকে হৈছে ইণ্ডিয়াত সেইখিনি আমি দেখুৱাইছো। আৰু কজ অফ দ্য মাইক্ৰ' ফাইনেন্স ক্ৰাইচিছ ইন কৰ্ণাটকা। গতিকে লেটেষ্ট যিটো কৰ্ণাটকাত মাইক্ৰ' ফাইনেন্স ৰিলেটেড ক্ৰাইচিছ আছে, তাত আমি চাইছো যে কিহৰ কাৰণে এইটো হৈছে, যে পোষ্ট কভিড-19 ইকনমিক ডিষ্ট্ৰেছ সেইটো কথা কৈছো। ঠিক তেনেকে এগ্ৰেছিভ লেণ্ডিঙৰ কথা কৈছে যে খুব বেছিকে লেণ্ডিং কৰিছে। গতিকে সেইকাৰণে কি হৈছে এনেকুৱা ধৰণৰ ক্ৰাইচিছ এটা আহিছে, কাৰণ কি বহুত বিলাক লোন ধৰি লওক অহা নাই। গতিকে তেওঁলোকে ধৰি লওক যিটো চ'ৰ্চৰ পৰা লৈছিলে, গতিকে চ'ৰ্চটো কি আছিলে যে লং টাৰ্মৰ কাৰণে তেওঁলোকে ধৰি লওক শ্বৰ্ট টাৰ্মৰ কাৰণে তেওঁলোকে দিছে, হয় নে। গতিকে তেওঁলোকে ৰিকভাৰ কৰিব লাগিব। গতিকে ৰিকভাৰটো হোৱা নাই, বুজি পাইছে। গতিকে তাৰ কাৰণে কি হৈছে এই মানে যিটো এগ্ৰেছিভ লোন দিয়া চিষ্টেম সেইটোত কি হৈছে এই মাইক্ৰ' ফাইনেন্স খিনি ধৰি লওক ডিষ্টাৰ্ব হৈছে বা তেওঁলোকে ধৰি লওক ছাকচেছফুল হোৱা নাই, তেওঁলোকৰ বহুত বিপদ হৈছে। ওকে, গতিকে এবচেন্স অফ দ্য ক্ৰেডিট স্ক'ৰ অন দ্য বেংকিং এক্সেছ। ওকে, গতিকে সেইটো এটা ৰিলেটেড হাই ইন্টাৰেষ্ট ৰেট এণ্ড প্ৰচেছিং ফিজ। তাৰ কাৰণে কি হৈছে যে লোনটো ৰিকভাৰ মানুহে কৰিব পৰা নাই, কাৰণ কি বহুত বেছি ইন্টাৰেষ্ট লগাই দিছে, হয় নে নহয়। গতিকে এটা লোন এটা দিয়া গৈছে, লোনৰ যদি ইন্টাৰেষ্ট সেইটো বঢ়াই দিয়ে নহয়, সেইটো NPA হোৱা বহুত চান্সেছ আছে, বুজি পালে। গতিকে তেনেকুৱা ধৰণৰ ঠিক তেনেকে হাৰ্ছ লোন ৰিকভাৰী প্ৰেক্টিচেছ। তাৰ কাৰণেও আমি কি দেখিছো যে এইটো মানে এই লোন ৰিকভাৰী বা মাইক্ৰ' ফাইনেন্সৰ ক্ৰাইচিছ দেখা গৈছে। গতিকে গভৰ্ণমেণ্ট ৰেছপন্স এণ্ড পলিচি মেজাৰ। গতিকে গভৰ্ণমেণ্টে এইটো বস্তু দেখিছে যে স্মল যিখিনি লোন দিয়া গৈছিলে ন, সেই লোন খিনি ৰিকভাৰ হোৱা নাই, তাৰ কাৰণ এইকেইটা। গতিকে তাৰ কাৰণে তেওঁলোকে কিছুমান
কি উলিয়াইছে ল পলিচি কিছুমান উলিয়াইছে যেনে কৰ্ণাটকা মাইক্ৰ ফাইনেন্স লোন এণ্ড স্মল লোন প্ৰিভেনশ্যন এণ্ড কোএৰচিভ একশ্যন অৰ্ডিনেন্স so গতিকে অৰ্ডিনেন্স এখন উলিয়াইছে যিটো কৰ্ণাটকা গভৰ্ণমেণ্ট passed an ordinance on February 12 to regulate the coercive lending practices ঠিক আছে so গতিকে ইয়াত কি ফিচাৰ দিয়া আছে that brings cooperative societies NGO and self help groups and private money lenders under the purview ঠিক আছে so গতিকে ইয়াত aim to দিয়া গৈছে যে কিহৰ কাৰণে এখন আনিছিলে RBI role to কেনেকুৱা হয় to control this microfinance institutions হয় না so গতিকে হেইখিনি কি reform guidelines provide কৰা গৈছে তাত দিয়া গৈছে আৰু এই যেটো ক্ৰাইসিস আছে তাৰ ইম্প্যাক্ট কি হ'ব পাৰে so তাত আমি গম পাইছো যে rural sector বহুত ডাঙৰ ইম্প্যাক্ট পৰিব MSME sector বহুত ইম্প্যাক্ট পৰিব আৰু এক্সপোৰ্টত বহুত ইম্প্যাক্ট পৰিব হয় না so হেখিনি বস্তু আমি প্ৰভাইড কৰা গৈছে পলিটিক্যাল ইমপ্লিকেশনস কি হ'ব পাৰে তাকো আমি দেখুৱা গৈছে আৰু ৱে ফৰৱাৰ্ড আমি কি কৰিব লাগিব যাতে আমাৰ যেটো ফাইনান্সিয়াল সেক্টৰ আছে তাক যাতে আমি ৰবাস্ট কৰো কাৰণ কি তেতিয়া কি হ'ব যদি মাইক্ৰ ফাইনান্স কিনি যদি ভালকে কাম কৰে তেওঁলোকে কি হ'ব যে তেওঁলোকে rural যিখিনি এৰিয়া আছে বা আমাৰ যিখিনি MSME সেক্টৰ আছে তেওঁলোকক ক্ৰেডিট প্ৰভাইড কৰিব পাৰিব আৰু যেটো বা আমাৰ কি হ'ব যে যেটো আৰবান ৰুৰাল যেটো ডিভাইড আছে ৰিজনাল যেটো ডিসপেৰিটি আছে যেটো ইনকাম ইনইকুৱেলিটি আছে এইখিনি বস্তু সৰ্ট আউট হ'ব বুজি পাইছে সো গতিকে সেইখিনি বস্তু আমি ৱে ফৰৱাৰ্ডত ধুনিয়াকে দিয়া গৈছে সো গতিকে ৰেলেভেন্স ফৰ UPSC আমি প্ৰভাইড কৰা গৈছে যে কোন টপিকৰ লগত এটো ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে okay so let's move ahead they're waiting for the life to happen okay so ইয়াত দেখা গৈছে যে while the Donald Trump led US government continues to deport illegal immigrants to India those who were sent back earlier despair at the lack of remunerative jobs opportunities so গতিকে আমি গম পাইছো যে যিখিনি মানুহক পঠিয়া দিয়া গৈছে from the US তেওঁলোকে ইন্ডিয়াত আহি পেলাই বহুত দিন আনএমপ্লয়েড হৈ আছে so গতিকে তেনেকুৱা জব অপৰচুনিটি ইয়াত পোৱা নাই so গতিকে এই মানুহখিনিয়ে যেটো ধৰক জালা পাই আছে বা তেওঁলোকৰ যেটো ধৰক ক্ৰাইসিস সেইটো আমি কি কৰিব লাগিব এড্ৰেছ কৰিব লাগিব তাৰ ওপৰতে এই ধুনিয়াকে ইস্যুটো দিয়া গৈছে আৰু এটো এটা ডিসকাস হৈ থকা টপিক হয় যেটো আমি GS পেপাৰ 2 GS পেপাৰ 3 GS পেপাৰ 1 ৰ লগত ৰিলেট কৰি পেলাই আমি লিখাব পাওঁ so the cause of illegal immigration from the Punjab so Punjabৰ পৰা আমি গম পাইছো যে US কানাডা লাইক কি হৈছে বহুত বেছি ইমিগ্ৰেশন যায় so গতিকে তেওঁলোকে তাত কি হৈছে মানে কোৱালিটি ধৰক মানে এটা জব অপৰচুনিটি পায় so গতিকে তেওঁলোকৰ লাইফটো ভাল হৈ যায় কিন্তু এতিয়া কি হৈছে যে ৰিসেন্ট the coming of the Trump 2.0 they some policies of the those countries especially US has changed towards the immigration হয় না from especially from the Asia and India so গতিকে তেওঁলোকে তাক তেওঁলোকক ডিপোৰ্ট কৰা গৈছে so এই যিখিনি মানুহ আমাৰ ইয়ালে আহিলে সেই মানুহখিনিয়ে কি হৈছে they failed to get some quality employment হয় না so গতিকে ইয়াৰ সেইখিনি বস্তু আছে যে lack of job opportunities হয় না so গতিকে কিহৰ কাৰণে তেওঁলোকে ধৰক এই মাইগ্ৰেশনটো কৰিছে so গতিকে তাত আমি দিছো ইয়াত ডংকি ৰুটৰ নামৰ এটা ধৰক এটা কি দিছে যে এটা টার্ম এটা আছে যে what is donkey route কাইলে ধৰক আপোনালোকে এইটোকে খুদিব পাৰে so আমি গম পাইছো যে role of immigration networks কথা কৈছে যে migration agent কিছুমান আছে promises high paying jobs and charge 30 to 40 lakh per person হয় না so গতিকে আমি দেখিছো যে কি কৈছে যে প্ৰলোভন দিয়ে যে তুমি তালৈ যাবা তাত বহুত বেছি পইচা পাবা so গতিকে তেনেকে তেওঁলোকে এজেন্ট কিছুমান আছে লৈ যায় so তাৰ consequences কি হ'ব পাৰে what are the consequences of illegal immigrants so তার আমি দিছো যে ইকোনমিক কনসিকুয়েন্স দিছো ঠিক না সোশ্যাল কনসিকুয়েন্স দিয়া গৈছে ঠিক না পলিটিক্যাল এন্ড ডিপ্লোমেটিক চ্যালেঞ্জেস ইয়াত দেখুৱা গৈছে ঠিক আছে সো গতিকে ডাইমেনশনস বেলেগ বেলেগ আমি দেখুৱালে আমাক আনসাৰটো কি হয় ডাইভাৰ্সিফাই হয় আৰু তেতিয়া আমাক আনসাৰ মানে সেই আনসাৰটোত মানে ৰিচ টু বাহি যায় বুজি পাইছে সো গতিকে এটা ভাল আনসাৰ হয় ওকে সো গভৰ্নমেন্ট ৰেসপন্স এন্ড এ পলিসি মেজাৰ সো আজি দিনত এই ক্ৰাইসিসটো ওপৰত গভৰ্নমেন্টে কি ইনিশিয়েটিভ লৈছে তাক আমি প্রভাইড করা গৈছে ফর এক্সাম্পল US ইমিগ্রেশন পলিসিস আন্ডার ট্রাম্প হয় না ওকে নিড ফর বায়োলেটারাল মাইগ্রেশন এগ্রিমেন্ট ওকে নেক্সট আমি ওয়ে ফরওয়ার্ড দিছো যে গভর্নমেন্টে যিখিনি পলিসি লৈছে তাত কিছুমান ধৰক শর্ট ফল আছে বা তাত কিছুমান আৰু কৰিবলগীয়া আছে and we are providing some recommendation if they are being included in the government policy then a more suitable outcome will be come ঠিক আছে সো গতিকে এইখিনি বস্তু আমি দিছো নেক্সট আমি GS ৰ লগত কেনেকে ৰিলেভেন্ট হয় সেইখিনি বস্তু দেখুৱা গৈছে okay so let's move ahead debt despair and debt okay so ইয়াত কি দেখুৱা গৈছে যে what are the new these challenges যেনেকে this is the when the move do femicide family-side case in a Kerala so ইয়াত দেখাইছে has shocked the state highlighting the mental health crisis financial distress and the weakening of the community support system the accused AR Afan illegally killed 6 members of his family so গতিকে আমি দেখিছো এইটো এটা ফ্যামিলি সাইডৰ এটা ইনসিডেন্ট হৈছে ইন কেৰালা যত তেওঁ নিজৰে গোটে পৰিয়ালটো কি কৰিলে হত্যা কৰিলে ঠিক আছে 6 of those family members of his family so তেওঁ কিহৰ কাৰণে এটো কৰিবলগা হ'ল যে ইয়াত তিনটা কাৰণ দিছে এটা কৈছে ডেপ
হয়নে নহয়? চ' নেক্সট এইটো কৈছে কি আইচলেশ্যন এণ্ড ডেছপেয়াৰ। গতিকে আইচলেশ্যন কিয় হৈছে, কাৰণ কি ছচাইটিয়ে তেওঁলোকক আইচলেট কৰিছে। গতিকে এইটোৰ পৰা আমি কি দেখিছো যে এটাতো আমি দেখিছো যে কমিউনিটিৰ যিটো চাপৰ্ট আছে ন আজিৰ দিনত, সেইটো কমি গৈছে, বুজি পালে? ঠিক তেনেকে ডেছপেয়াৰ, মানুহে যিটো বিচাৰিছে সেইটো পোৱা নাই, গতিকে দে আৰ ফ্ৰাষ্ট্ৰেটেড, গতিকে তেওঁলোকে হতাশাত ভুগিছে। আৰু হৈছে ডেপ, ঠিক আছে, গতিকে বহুত বেছি লোন লৈছে কিন্তু এইটো ৰিকভাৰ কৰিব পৰা নাই, ত' তাৰ কাৰণে তেওঁ কি হৈছে মেণ্টেল এণ্ড ফিজিকেল ডিষ্ট্ৰেছত পৰিছে। গতিকে এই যিটো কেছ হয় ন, এই কেছটোৱে আমাক ছচাইটিখন দেখুৱাই দিছে, আমাৰ ইকনমিক লুপ হোলছ খিনি দেখুৱাইছে, এথিকেল পাৰ্সপেক্টিভ এটা দিছে, আৰু এছে কাৰণে এইটো খুব এটা ইম্পৰ্টেন্ট কেছ ষ্টাডি হ'ব পাৰে আপোনালোকৰ কাৰণে, বুজি পালে? গতিকে এথিক্সৰ কাৰণে এইটো খুব ইম্পৰ্টেন্ট হয়। নেক্সট যদি আমি চাওঁ যে এই কেছটো আমি দেখুৱাইছো যে কেনেকে আগতেও তেনেকুৱা হৈছে, আৰু ফেমিলি সাইড যিটো বস্তু আছে সেইটো আমি আন্ডাৰষ্টেণ্ড কৰিছো যে হোৱাট ইজ ফেমিলি সাইড। ওকে, নেক্সট যদি আমি চাইছো যে কজ অফ দা বেঞ্জাৰা মধু ফেমিলি সাইড, গতিকে বেঞ্জাৰা মধু যিটো ফেমিলি সাইড হৈছে তাৰ যিখিনি কজ সেইখিনি আমি দেখুওৱা গৈছে, ঠিক আছে। চ' কালচাৰেল পেট্ৰিয়াৰ্কেল প্ৰেছাৰৰ কথা কৈছে, ছচিয়েল আইচলেশ্যন, সাইকোলজিকেল বেকগ্ৰাউণ্ড এণ্ড ফাইনেন্সিয়েল ডিষ্ট্ৰেছ, ঠিক আছে, এইকেইটাতো আছেই। নেক্সট আমি চাওঁ লিগেল এণ্ড পলিচি চেলেঞ্জেছ কি কি আছে হাইলাইটেড বাই দা কেছ। গতিকে কি ধৰি লওক পলিচি চেলেঞ্জেছ আমি ইয়াত দেখুওৱা গৈছে, আৰু এই যিটো কেছ, এই কেছটো সেইটো বস্তু এক্সপ'জ কৰি দেখুৱাইছে যে এইকেইটা বস্তু আমাৰ ইয়াত নাই। ওকে, চ' ৰোল অফ ফাইনেন্সিয়েল পলিচিজ এণ্ড প্ৰিভেন্টিং সুইচাইড। গতিকে এনেকুৱা কি পলিচি হ'ব লাগে যাতে ফাইনেন্সিয়েল ডেপ্টত পৰাৰ পিছতো এজন মানুহে সুইচাইড কৰিবলগীয়া নহয়, তেওঁক যাতে এক্সটেণ্ডেড টাইম পিৰিয়ড দিয়ে, তেওঁলোকক যাতে ভালকে বিহেভ কৰে, হয় নে নহয়? সেইটো বস্তু খুব ইম্পৰ্টেন্ট হয়। নেক্সট যদি আমি চাওঁ যে গ্লোবেল কম্পেৰিজনছ অফ ফেমিলি সাইড কেছেছ, গতিকে গ্লোবেলি যদি আমি চাওঁ যে ইণ্ডিয়াৰ ৰেংকটো ক'ত আছে, ইণ্ডিয়া কিমান বেছি, ধৰি লওক ইয়াত দেখা পাইছো যে USA, জাপান আৰু ইণ্ডিয়াত তেনেকুৱা ধৰণৰ কি আছে, বহুত বেছি কেছেছ আমি দেখা পোৱা গৈছে। ওকে, চ' পলিচি ৰেকমেণ্ডেশ্যন কি হ'ব লাগে ইয়াত, সেইখিনি বস্তু আমি দিয়া গৈছে। নেক্সট যদি আমি চাওঁ যে এইটো এটা কেছ ষ্টাডি হয়, যিটো পৰা আমি GS পেপাৰ 1 পেপাৰ 2 এথিক্সত কেছ ষ্টাডি হিচাপে ধুনীয়াকে লিখিব পাৰিম। So let's move ahead. The India must hasten, reforms to speed up growth. World Bank কৈছে যে আমাৰ ৰিফৰ্মটো কুইক কৰিব লাগিব, হেচেন কৰিব লাগিব, ঠিক আছে, ফাষ্ট কৰিব লাগিব। চ' গতিকে আমি গম পাইছো যে সেইটোকে আমাৰ কি কৈছে, বাজেটতো সেইটোৱে কৈছে, হয় নে নহয়? চ' আকৌ এইটো আমি লিখিলো যে বাজেটত কি কৈছে যে ফুৱেলটো কি হয়, ফুৱেল ইজ ৰিফৰ্ম, হয় নে নহয়? আৰু বাকী কেইটা আপোনালোকে কমেন্টত জনাব, ঠিক আছে। এইটো খুব ইম্পৰ্টেন্ট যে পাথটো কি হয় আৰু ডেষ্টিনিটো কি হয়, চ' মনত পেলাই থাকিব নহলে পাহৰি যাব। ওকে, চ' এইকেইটা আপোনালোকলৈ এৰি দিছো। চ' পাথটো কি, ৰিফৰ্ম, চ' সেইটোকে আকৌ ৱৰ্ল্ড বেংকে একেটা কথাকে ৰিইটাৰেট কৰিছে। চ' গতিকে GDP গ্ৰ'জ 6.2% অন ৰাইজিং গভৰ্ণমেণ্ট। ওকে, চ' গতিকে কনজিউমাৰ স্পেণ্ডিং, চ' গতিকে কনজিউমাৰ স্পেণ্ডিং আৰু গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰৰ কাৰণে GDP-টো 6.2% গ্ৰ' হৈছে বুলি কৈছে। চ' ইণ্ডিয়ান ডিজিটেল ইকনমি ৰেংক 28 on the user spending report. Okay, so গতিকে market tumble on the Trump tariff trade. So গতিকে মাৰ্কেটখন দেখিছে যে ডিষ্টেবিলাইজ হৈ গৈছে because of the ট্ৰাম্পৰ যিটো টাৰিফ ট্ৰেড দিছে সেইটো কাৰণে। ঠিক তেনেকে কোৰ সেক্টৰ আউটপুট আমি দেখিছো গ্ৰোথ শ্ল' টু 4.6%। এইটো আমাৰ কাৰণে কনচাৰ্ণ হয়, যিকেইটা আমাৰ কোৰ সেক্টৰ আছে সেই কোৰ সেক্টৰটোত আমাৰ ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ হোৱা নাই, আৰু ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ নহলে আমাৰ কাৰণে প্ৰব্লেমেটিক হয়, কাৰণ কি ইণ্ডাষ্ট্ৰিটো কি হৈছে লেবাৰ ইন্টেনচিভ সেক্টৰ হয়। চ' ইয়াত বহুত বেছি মানুহৰ এমপ্লয়মেন্ট জেনেৰেট হৈ আছে। গতিকে এইটো সেক্টৰ যদি গ্ৰ' নহয় তেতিয়াহ'লে মানুহৰ ওচৰলৈ পইচা পোৱাটো কমি যাব, চ' মানুহে ডিমাণ্ডটো ৰেজ কৰাটো কমাই দিব, বুজি পাইছে? চ' গতিকে ইয়াত দিয়া হৈছে যে ইণ্ডিয়া দ্য ৱৰ্ল্ড 5th লাৰ্জেষ্ট ইকনমি and the third largest purchasing power parity is the undergoing a significant structural transformation. The country's economic trajectory has been shaped by the rapid digitalization, infrastructural growth, manufacturing expansion and fiscal reforms. However, এইকেইটা হৈছে এচিভ কৰিলো আমি, আৰু এতিয়া কি কৰিব লাগিব সেইকেইটা আমাৰ কাৰণে ইম্পৰ্টেণ্ট। চ' গতিকে আপোনালোকে এইটোও জানিব লাগিব যে ইণ্ডিয়াই কৰিলে কি, ইণ্ডিয়াই এইকেইটা ধৰি লওক এচিভ কৰিলে। অকে, চ' এতিয়া ইণ্ডিয়াত চেলেঞ্জেছ কেইটা কি সেইকেইটা আপুনি জানিব লাগিব। যে ইনভেষ্টমেণ্ট শ্ল' ডাউন, প্ৰথম কথাটো হৈছে আমি কালি এইটো পঢ়িলো যে FDI ইয়াৰ পৰা ওলাই গৈছে, নেট FDI আউটফ্ল' হৈছে, ইনফ্ল' হোৱা নাই, হয় নে নহয়? তাৰ কাৰণে আমি কি পলিচি ল'ব লাগিব, কেনেকুৱাকে চেলেঞ্জেছ আছে সেইখিনিও আমি ধুনীয়াকে ডিছকাছ কৰিলো। চ' আকৌ একেখিনি বস্তু গাইলে। চ' গ্ল'বেল ট্ৰেড আনচাৰ্টেনিটি হৈছে, কাৰণ কি টাৰিফ ৱাৰ হৈছে, গ্ৰেট মেক আমেৰিকা গ্ৰেট এগেইন, মাল্টিপলাৰিজিমটো কমি গৈছে, গ্ল'বেলাইজেশ্যনটো কমি গৈছে, চাপ্লাই চেইনডাল উইক হৈ গৈছে। চ' আজিকালি চবেই নিজৰ কাৰণে চিন্তা কৰিবলৈ লৈছে, টাৰিফ লগাইছে, হয় নে নহয়? চ' গতিকে গ্ল'বেল ট্ৰেড প্ৰেক্টিচেছ খিনি আনচাৰ্টেইন হৈছে। ঠিক তেনেকে এনাৰ্জি চেক্টৰ উইকনেছৰ কথা কৈছে, এণ্ড আনইভেন ষ্টেট ৱাইজ গ্ৰোথ। চ' গতিকে বেলেগ বেলেগ এইটো কি তেতিয়াহ'লে এইটো হৈছে ৰিজনেল ডিছপেৰিটি। চ' এইটো এটা খুব মানে
এনেকুৱা এটা খুব পছন্দৰ এটা মানে এৰিয়া হয় যিটো এৰিয়াত এপিএছচি আৰু ইউপিএছচি কুৱেশ্যন সোধে যে ৰিজনেল ডিছপেৰিটি আছে। ৰিজনেল ডিছপেৰিটি মানে যে বেলেগ বেলেগ জেগাত বেলেগ বেলেগ ধৰণে গ্ৰোথ হৈছে। আমি যদি চাওঁ যে সাউথ আৰু ৱেষ্টাৰ্ণ যিকেইটা ষ্টেট আছে সেইকেইটাত গ্ৰোথটো বহুত বেছি, আৰু কিন্তু ইষ্ট হওক ঠিক তেনেকে নৰ্থ হওক আৰু নৰ্থ ইষ্ট হওক এস্পেচিয়েলি তাত গ্ৰোথটো কি বহুত কম, হয় নে নহয়? গতিকে এইটো কি ৰিজনেল বা ৰিজনেল ডিছপেৰিটি বা আনইভেন ষ্টেট ৱাইড গ্ৰোথ। গতিকে এইখিনি হৈছে আমাৰ কি হৈছে মেইন ষ্টেটাছটো হৈছে এইটো যে ইণ্ডিয়াই বহুত এচিভ কৰিছে আৰু এতিয়া বহুত এচিভ কৰিবলৈ বাকী আছে। তো ইয়াত আমি সেইকাৰণে দিছো যে ৱৰ্ল্ড বেংক RBI কি কৈছে কিছুমান ফাইনেন্সিয়েল ৰিপৰ্ট দিছে যিটোৰ পৰা আমি এইখিনি বস্তু কংক্ৰিট কে দেখিছো যে কি ধৰি লওক আমাৰ ইয়াত চেলেঞ্জেছ আছে আৰু সেইখিনি বস্তু কেনেকে আমি মানে ৰিকভাৰ কৰিম, আৰু সেই ৰিকভাৰ পাথটো কি হ'ব লাগিব যে ৰিফৰ্ম কৰিব লাগিব। ঠিক আছে, ওকে। সো গতিকে কাৰেণ্ট ইকনমিক গ্ৰোথ এণ্ড ট্ৰেণ্ডটো আমি দেখুৱাইছো, সেক্টৰিয়েল পাৰফৰমেন্সটো আমি দেখিছো যে কোন কোন সেক্টৰত ধৰি লওক কেনেকে কেনেকে কি হৈছে পাৰফৰমেন্সটো দিয়া গৈছে। কোৰ সেক্টৰ বুলি ক'লে এইকেইটাই যে ধৰি লওক 8 কোৰ সেক্টৰ আছে, হয় নে 8টা কোৰ সেক্টৰ আছে, যেনেকে চিমেন্টৰ কন্ট্ৰিবিউশনটো ইয়াত দেখুওৱা গৈছে, কোৰ ইণ্ডাষ্ট্ৰি খিনি দেখুওৱা গৈছে, ইলেক্ট্ৰিচিটি গ্ৰোথৰ কথা দেখুৱাইছে, ক্ৰুড অইলৰ কথা দেখুৱাইছে, হয় নে নহয়? ঠিক তেনেকে ষ্টক মাৰ্কেট এণ্ড গ্লোবেল ট্ৰেড ইম্পেক্টছৰ কথা দেখুৱাইছে। আমি গম পাইছো যে ষ্টক মাৰ্কেট ডিক্লাইন হৈয়ে আছে, হয় নে নহয়? যে যোৱা ধৰি লওক ট্ৰাম্পৰ ইলেকশ্যন হোৱাৰ পৰা আমি দেখিছো যে ডনাল্ড ট্ৰাম্প জিকাৰ পৰা আমি দেখিছো যে ষ্টক মাৰ্কেটখন বহুত ভলেটাইল হৈ আছে। ডিজিটেল ইকনমিৰ কথা কৈছে যে গ্ৰোথ এণ্ড চেলেঞ্জেছ, যে এতিয়া ডিজিটেল ইকনমিটো গ্ৰ' হৈছে, তাত কি চেলেঞ্জেছ হৈছে, যে ডিজিটেল ডিভাইডৰ কথা আছে বা AI ৰেগুলেশ্যনৰ কথা আছে। ঠিক তেনেকে যে ষ্ট্ৰাকচাৰেল ৰিফৰ্ম আমি কি কৰিব লাগিব, আকৌ ষ্ট্ৰাকচাৰেল ৰিফৰ্ম আহিলে আপুনি মনত পেলাওক যে ইয়াৰ আগতো আমি ষ্ট্ৰাকচাৰেল ৰিফৰ্ম বহুতবাৰ পঢ়িছো যে ইণ্ডিয়াত কোনকেইটা ষ্ট্ৰাকচাৰেল ৰিফৰ্মৰ দৰকাৰ আছে। ঠিক আছে, আকৌ আমি পঢ়িম। এইটো আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্ট হয় যে ইণ্ডিয়াত আজিৰ দিনত কি কৰিব লাগিব যে লং টাৰ্ম কিছুমান ষ্ট্ৰাকচাৰেল ৰিফৰ্ম কৰিব লাগিব, যেনেকে ইনভেষ্টমেন্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰোথ কৰিব লাগিব। ঠিক আছে, এইটো মেইন। আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো বেয়া, সেইটো কাৰণে কি লজিষ্টিক্সটো আমাৰ বহুত কষ্টলি হয়। কিমান কষ্টলি হয় যে আমি সেইখিনি বস্তু দেখুৱাইছো। ঠিক আছে, তো তাৰ কাৰণে আমি PLI স্কিমটো আনিছো যাতে আমাৰ ইয়াত ইনভেষ্টমেন্ট হয়, ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰোথ হয়। নেক্সট কৈছে যে লেবাৰ মাৰ্কেট এণ্ড এমপ্লয়মেন্ট চেলেঞ্জেছ। গতিকে লেবাৰ মাৰ্কেটখনত কি আছে মানে চেলেঞ্জেছ আছে, ধৰি লওক লেবাৰ কি আছে, স্কিল গেপ আছে, হয় নে নহয়? তেওঁলোকৰ সেফটি মেজাৰৰ কথা আছে। ওকে, নেক্সট আমি চাইছো যে বুষ্টিং ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্টিভিটি। গতিকে ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্টিভিটি আমাৰ ইয়াত কি হৈছে কম আছে। ইয়াৰ কাৰণে আমাক কি লাগিব যে আমাক ইয়াত টেকনলজি লাগিব, তাৰপিছত কি লাগিব স্কিল লাগিব, তেতিয়া আৰু কি লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব। এইকেইটা থাকিলেহে কি হ'ব প্ৰডাক্টিভিটি বাঢ়িব, বুজি পালে? গতিকে এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। নেক্সট আমি যদি চাওঁ যে ৰিডিউচ ইকনমিক ডিছপেৰিটি বিটুইন ষ্টেট, এইটো বহুত ইম্পৰ্টেণ্ট হয় যে ৰিজনেল যিটো ডিছপেৰিটি আছে সেইটো কমাব লাগিব, আৰু তাৰ কাৰণে বাজেটে কি কৰিছে, আকৌ আহি গ'ল বাজেট। গতিকে বস্তুবিলাক আমি বাজেটৰ লগত বাজেটখন এদিন পঢ়ি পেলাই পাহৰি গ'লে নহ'ব, সেইখন সদায় লিংক কৰিব লাগিব, বুজি পাইছে? বাজেটে কি ক'লে যে যিটো পাথ হ'ব, পাথ টু বিকশিত ভাৰত। গতিকে বিকশিত ভাৰতক আমি কেনেকে এচিভ কৰিম, কিবা এটা পাথ ল'ব লাগিব নাই? ল'ব লাগিব। যেনেকে ধৰি লওক আপোনালোকে মানে APSC বা UPSC পাবৰ কাৰণে XGI IAS একাডেমীত আহিছে, গতিকে এইটো এটা পাথ হয় টু প্ৰভাইড ইউ দ্য ডেষ্টিনি, হয় নে নহয়? গতিকে এতিয়া আমাৰ ইণ্ডিয়াই যিটো বিকশিত ভাৰত টাৰ্গেট লৈছে 2047ৰ ভিতৰত, তো তাৰ কাৰণে কি দিছে যে বাজেটে কৈছে যে ইনক্লুচিভিটি ইজ দ্য পাথ। গতিকে ইনক্লুচিভিটিৰ লগত আমি কি আছে যে কেনেকে ইনক্লুচিভিটি পাম, বাই প্ৰভাইডিং দিছ, যে ৰিডিউচিং ইকনমিক ডিছপেৰিটিজ বিটুইন ষ্টেট, বুজি পালে? গতিকে যিখিনি ইকনমিক ডিছপেৰিটি আছে বিটুইন ষ্টেট সেইখিনি আমি কমাব লাগিব। গতিকে তেনেকে আমি কি কৰিম, ইনক্লুচিভিটিটো প্ৰমোট কৰি পেলাই আমি বিকশিত ভাৰতলৈ গৈ আছো। গতিকে ৰোড মেপ টু হাই ইনকাম ষ্টেটাছ বাই 2047, তাৰ গোটেই ৰোড মেপটো আমি দেখুৱাইছো যে ইউনিক পাথ কেনেকে আমি ল'ম, ইকনমিক ষ্টেটাছ আমি কেনেকে ইম্প্ৰুভ কৰিম। ওকে, সো লেটস মুভ এহেড বিল্ডিং ইণ্ডিয়া থ্ৰু সায়েন্স এণ্ড সাইন্টিস্ট। ওকে, গতিকে ইণ্ডিয়াখনক কেনেকে বিল্ড কৰিম বুলি কৈছে যে উইথ দ্য হেল্প অফ সাম সাইন্টিফিক টেম্পাৰমেন্ট এণ্ড দ্য মেন পাৱাৰ দ্যাট আৰ এংগেজ ইন দ্য সাইন্টিফিক ফিল্ড। ওকে, গতিকে তাৰ ওপৰত ধুনীয়াকে আমি দিয়া গৈছে, ইয়াত এটা ফ্লো চাৰ্ট দিয়া গৈছে যে STEM যিটো সেক্টৰ আছে, সায়েন্স টেকনলজি ইঞ্জিনিয়াৰিং এণ্ড মেথমেটিক্স, চ' তাত আমি মেন পাৱাৰ আমি বহাম, তাত যিটো জেণ্ডাৰ ডিছপেৰিটি আছে সেইখিনি আমি এড্ৰেছ কৰিম, তেওঁলোকৰ যিটো হায়াৰ এডুকেশ্যন আছে তাত আমি প্ৰমোট কৰিম। চ' গতিকে ৰোল অফ সায়েন্স এণ্ড টেকনলজি ইন ইণ্ডিয়াজ ডেভেলপমেণ্ট গ'লছ, চ' সেইখিনি বস্তু আমি ধুনীয়াকে দেখুওৱা গৈছে। বেলেগ বেলেগ সেক্টৰত আমি কেনেকে কেনেকে লাভান্বিত হ'ম, আৰু হোৱাট আৰ দ্য নিড ফৰ ইনক্ৰিজ পাব্লিক এণ্ড প্ৰাইভেট ইনভেষ্টমেণ্ট ইন সায়েন্স। চ' আজিৰ দিনত এইটো এটা ছচিয়েল প্ৰব্লেম, এই ছচিয়েল প্ৰব্লেমটোৰ কাৰণে আমাক ছচিয়েল সলিউশ্যন লাগিব, তাৰ ভিতৰত কোনে আমাক সহায় কৰিব, বোথ দ্য পাব্লিক এজ ৱেল এজ প্ৰাইভেট, বুজি পালে? চ' গতিকে সেইটো খুব ইম্পৰ্টেণ্ট হয়। PPP মডেলত আমি আগবাঢ়িব লাগিব। চেলেঞ্জেছ ইন সায়েন্স টেকনলজি গ্ৰোথ, গতিকে সায়েন্স আৰু টেকনলজি গ্ৰোথ কিয় হোৱা নাই তাত কিছুমান চেলেঞ্জেছ আছে যিকেইটা আমি এড্ৰেছ কৰিব লাগিব। ওকে, সো নেক্সট যদি ভাবিছো যে মেজাৰ্স টু ইম্প্ৰুভ জেণ্ডাৰ
representation in the scheme. Okay, science. So we STEM sector gender participation বহাবৰ কাৰণে আমি কি পলিচি লৈছো সেইখিনি বস্তু আমি দেখুৱা গৈছে ঠিক আছে নেক্সট যদি আমি চাওঁ যে strengthening India's global scientific leadership so the global scientific leadership to India যেটো রোল আছে সেইটো আমি strengthen কৰিব লাগিব so road ahead আমি action plan for 2047 key priorities so the আমি কেইটামান priority লৈছো যিকিটা আমি 2047 ৰ ভিতৰত achieve কৰিম so in a new nation when the abolition of zamindari system was challenged in a Supreme Court. Okay, so আমি হেতু বস্তু চাইছো যে ইউৰোপিয়ান স্টাইল খাসপুৰ প্যালেছৰ কথা কৈছে so the articles discuss the Shankari Prasad Singh Deo versus Union of India যেটো 1951 ত ইন্ডিয়া বনিছিলেহে so the হেকৰ সময়ত সুপ্ৰিম কোৰ্টৰ এটা কেছ দিয়া গৈছিল যে জমিনদাৰী সিস্টেমটো কনস্টিটিউশনালি মানে জাস্টিফাইড হয়নে নহয় ঠিক আছে so the key themes of the article so the এটো এটা কনস্টিটিউশনাল আৰ্টিকল মানে আৰ্টিকল হয় যত নেহৰু গভৰ্নমেন্টৰ দিনৰ কথা কৈছে ফাৰ্স্ট কনস্টিটিউশনাল এমেন্ডমেন্টৰ কথা কৈছে 9 শিডিউলৰ কথা আমি ইয়াতে পাম হয় না ফাৰ্স্ট এমেন্ডমেন্ট 1951 যেটো কৈছে যে এবলিশন অফ জামিনদাৰী হয় না তো সেইখিনি বস্তু আমাৰ ইয়াত দিয়া গৈছে তো ইয়াৰ ওপৰত ধৰক আমাৰ প্ৰিলিমছত কোৱেশ্চন আহিব পাৰে যে কোনগিটা ফাৰ্স্ট কনস্টিটিউশনাল এমেন্ডমেন্টত কোনগিটা বস্তু ইয়াত সোমাই আছে তো সেইখিনি বস্তু ধুনিয়াকে আমি মানে সিলেবাসৰ পইণ্ট ওয়াইজ দেখুৱা গৈছে আৰু লিংকিং উইথ দা আদাৰ ইউপিএসসি টপিকস আমি দেখুৱা গৈছে ঠিক আছে okay let's move ahead is the law encroachment on rights how labor activists case led to Supreme Court test okay so ইয়াত আমি চাবলৈ গৈছো যে কেনেকে লেবাৰ এক্টিভিষ্টৰ যেটো কেছ আছে সেইটো সুপ্ৰিম কোৰ্টত কেনেকে ধৰক উত্থাপন হ'ব তাত হিষ্টৰিকেল কনটেক্সট কি আছে comprehensive and integrated analysis of the UPSC CSE case of the state of the Madras versus the PG row ঠিক আছে so তাৰ কেছটো আমি চাইছো যে হেতুৰ লগত কেনেকে আমি UPSC টপিকস কিনি ৰিলেট কৰিব পাৰিম যেনেকে কনস্টিটিউশনাল লিগ্যাল সিগনিফিকেন্স কি হ'ব পাৰে এই কেছটো ঠিক আছে সো সেইখিনি বস্তু আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় এথিক্যাল এন্ড পলিটিক্যাল এনালাইসিস টু কেনেকুৱা হ'ব সেইখিনি বস্তু দিয়া গৈছে ওকে নেক্সট আমি চাওঁ যে হুজ চাম্পক্ৰম দৌৰাই ৰেজন সো গতিকে চাম্পক্ৰম দৌৰাই ৰেজন এইটো 1951 একদম প্ৰথমতে হোৱা এটা কেছ হয় 19 ঠিক আছে সো গতিকে দা ওমেন ইন এ 9 ইয়াৰ্ড সাৰি হু ট্ৰিগাৰ্ড ফাৰ্স্ট এমেন্ডমেন্ট হয় না সো গতিকে যেটো 1951 ৰ যেটো এমেন্ডমেন্ট আছিল সেইটো চাম্পক্ৰম দৌৰাই ৰেজন কেছ বুলি কয় হয় না সো গতিকে কোন হয় এগৰাকী সো গতিকে তেওঁ কি কৰিছিলে তাৰ ওপৰত গোটেই কেছটোৰ আমি এনালাইসিসটা দিছো যেটো বা আপুনি গম পাব যে কনটেক্সটটো কেনেকুৱা আছিল ফাৰ্স্ট এমেন্ডমেন্ট কি হয় ওকে সো কনস্টিটিউশনাল লিগ্যাল এনালাইসিস কি আছিল ৰিগাৰ্ডিং দিস কেছ এটো ইন্টাৰেস্টিং হয় ঠিক আছে so the impact of judicial interpretation and reservation policy so the reservation policy to in educational institute hok so the tat keneke hobo hekhini bostu dia goise aru key articles digita ase article 14 51 54 64 29 2 so the ekhini bostu important hoy ya bitore bahut important article to hoise 16 4 jitu ami ki koisu reservation or kotha tu directly provide kora goise buji paise so the important hoy ekhini next যদি চাও যে ক্রিটিক্যাল এনালাইসিস এন্ড মাল্টি ডাইমেনশনাল এনালাইসিস পার্সপেক্টিভ সো বেলেগ ডাইমেনশনৰ পৰা আমি এখিনি বস্তু দিছো আজি কাৰণে ইমানে আছিল হোপ ইউ এনজয় ইয়া যদি কিবা থাকে প্লিজ লেট আস নো ইন দা কমেন্ট সেকশন আৰু আমাৰ যেটো পিডিএফ আছে এইটো টেলিগ্ৰামৰ গ্ৰুপত আপোনালোকে উপলব্ধ হ'ব তাপা আপোনালোকে পাই যাব ঠিক আছে আৰু আমাৰ টেলিগ্ৰামৰ গ্ৰুপটো ভিডিও লিংক ডেসক্ৰিপশন বক্সত আছে থ্যাংক ইউ